নমস্কাৰ বন্ধুসকল, আসাম ষ্টাডি থিচিছলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ক্লক ৰিজনিঙৰ দ্বিতীয় পাৰ্ট। আৰু দ্বিতীয় পাৰ্টটোত আমি যোৱা ক্লাছত যিখিনি বেছিক্স শিকিছিলোঁ সেই বেছিক্সৰ ওপৰত ভিত্তি কৰি কেইটামান কুৱেশ্যনছ কৰিম। আৰু এই কুৱেশ্যন কেইটামান আমাৰ কেনেকুৱা ধৰণৰ ক্ৰিটিকেল হ'ব পাৰে তাৰ ওপৰত আমি এনালাইচিছ কৰিম। আৰু লগতে আজি এটা নতুন কনচেপ্ট এটা শিকিম, নতুন বেছিক্স এটা শিকিম। ঠিক আছে, তো বেছি দেৰি নকৰাকৈ আমি আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথম কুৱেশ্যনটো। ঠিক আছে, তো প্ৰথম কুৱেশ্যনটো দিয়া আছে, হোৱাট এংগল ইজ মেড বাই মিনিট এণ্ড আৱাৰ হেণ্ড এট 4:12। তো 4:12 মিনিটৰ কাটাডালে আৰু ঘণ্টাৰ কাটাডালে কিমান ডিগ্ৰী এংগল কৰি থাকে। তো কথাটো হ'ল আমাৰ কিমান কৈছে, এতিয়া ধৰক 4টা বাজিছে আৰু 4:12 হ'লে অলমষ্ট এইখিনি মানত আছে। তো 4:12 আমাৰ ঘড়ীৰ কাটাৰ মিনিটৰ আৰু ঘণ্টাৰ কাটাডালে আমাৰ কিমান ডিগ্ৰী এংগল কৰি আছে সেইটো আমাক এই কুৱেশ্যনটোত সুধিছে। তো এইটোৰ কাৰণে আমি কি কৰিছিলোঁ, যোৱা ক্লাছত আমি বহুত ইজিলি আমি এটা আমাৰ শ্বৰ্টকাট ট্ৰিক্স বা আমাৰ এটা ফৰ্মুলা আমি ক্ৰিয়েট কৰি লৈছিলোঁ। তো সেই ফৰ্মুলাটো আমাৰ কি আছিলে, ফৰ্মুলাটো আছিলে আমাৰ 60H ডিফাৰেঞ্চ 11M ডিভাইডেড বাই 2। তো ইয়াতে কি, এইটো আছিল H, এইটো আছিল M, ঘণ্টা আৰু মিনিট। তো আমি H অৰ্থাৎ H2 বহাম, মিনিট অৰ্থাৎ মিনিটটো বহাম। তো 60 × 4 ডিফাৰেঞ্চ আৰু 11 × 12 ডিভাইডেড বাই 2। তো 6×4 = 24, 240 ডিফাৰেঞ্চ আৰু 11×12 কিমান, 132। আল্টিমেটলি আপুনি কি দেখিছে, এই যিটো আমি এনেকুৱা ধৰণৰ চিম্বলটো দেখি আছে, এই চিম্বলটো কি বুজাইছে, মাইনাছ বুজোৱা নাই, একচুৱেলি বুজাইছে ডিফাৰেঞ্চটো, পাৰ্থক্য কিমান। ঠিক আছে, আল্টিমেটলি কৰিম কি, মানে ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাছ কৰিব লাগে। আমি যোৱা ক্লাছতো কৈছোঁ। তো ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰিলে কি ওলাব, তো ইয়াতে থাকিব 10, 10ৰ পৰা 2 গ'লে 8, ইয়াতে থাকিব 3, 3 হ'লে ইয়াতে 0 আৰু 2ৰ পৰা 1 গ'লে 1। তো এনচাৰটো কিমান হ'ব, 54 ডিগ্ৰী। তো লাষ্টত এনচাৰটো কি হয়, ডিগ্ৰীত যাব। তো আমাৰ অপশ্যনত আছেনে, আপুনি ক'ব যে য়েছ, আমাৰ অপশ্যনত এনচাৰটো আছে। তো এনেকুৱা ধৰণে আপুনি এতিয়া যি কুৱেশ্যনে নিদিয়ক কিয়, যদি আপুনি এই সৰু ফৰ্মুলাটো মনত ৰাখে, যিকোনো কুৱেশ্যনে আপুনি কৰি ল'ব পাৰিব। ঠিক আছে, তো এইটোৰ কাৰণে আপুনি একদম টেনশ্যন লোৱাৰ দৰকাৰ নাই বা বেলেগ কিবা মনত ৰখাৰো কথা। বাট বাই চান্স যদি কেতিয়াবা এই ফৰ্মুলাটো মনত নাথাকে, যদি আপুনি আমাৰ যোৱা ক্লাছটো কৰিছে, বেছিক্সখিনি যদি আপোনাৰ ক্লিয়াৰ আছে, আপুনি বেছিক্সখিনি থ্ৰুতে কৰিব পাৰিব। ঠিক আছে, তো নেক্সট কুৱেশ্যন এটা চাওক। আমাক কি কৈছে যে মিনিট হেণ্ড আৰু আৱাৰ হেণ্ডৰ মাজত কোনটো ওলাব দিছে। ছেইম কুৱেশ্যন, মানে টাইপটো ছেইম, সময়টো বেলেগ দিছে। তো 9:53 বুলি কৈছে, 9:53। তো ইয়াতে আমাৰ কি, ইয়াতে H2 এইটো আৰু M2 এইটো, নহয় জানো। তো এতিয়া আমাৰ ফৰ্মুলাটো কি আছিল, 60H ডিফাৰেঞ্চ 11M ডিভাইডেড বাই 2। তো এনচাৰটো কিমান হ'ব, তো ইয়াতে আপুনি লিখিব 60 × 9 ডিফাৰেঞ্চ 11 × 53 ডিভাইডেড বাই 2। তো 6 9 গুণ কিমান, 54, মানে 540 ছেকেণ্ড। 11ৰে 53 পূৰণ কৰি কিমান হ'ব, 11 3 গুণ 33, 33ৰ 3, তাৰপাছত 11 5 গুণ 55, 55 3 58। তো ইমানখিনি। তো ইয়াতে আপুনি দেখিছে, ইয়াতে ডাঙৰ কোনটো, ডাঙৰ হৈছে 583। তো 583ৰ পৰা 542 মাইনাছ কৰি দিয়ক। তো ডিফাৰেঞ্চটো কিমান হ'ব ইহঁত দুটাৰ মাজত, ডিফাৰেঞ্চ হ'ব 43 ডিভাইডেড বাই 2। তো 43 বাই 2 হ'লে কিমান হ'ব, 21.5 ডিগ্ৰী। তো 21.5 ডিগ্ৰী আমাৰ এনচাৰত আছে নে, আপুনি ক'ব যে য়েছ আছে। তো যেতিয়া আপুনি ফৰ্মুলাটো জানিব, হাইয়েষ্ট আপোনাৰ কিমান, 20 ছেকেণ্ড। 20 ছেকেণ্ডত আপুনি এটা সময় দিয়া আছে আৰু মিনিট আৰু আৱাৰ হেণ্ডৰ মাজত আপুনি এংগলটো ইমান ইজিলি উলিয়াই ল'ব পাৰিব। তো এই কনচেপ্টটো আমাৰ কি বুলি কৈছিলোঁ, টাইম টু এংগল, টাইমটো দিয়া আছে আৰু এংগলটো ওলাব লাগিব। ঠিক আছে, তো নেক্সট এটা কুৱেশ্যন কৰিছোঁ আকৌ, এইটো আপোনালোকে নিজে কৰক, মই টাইমাৰ এটা দিছোঁ আপোনালোকক 20 ছেকেণ্ড। অ'কে, তো 20 ছেকেণ্ড খতম। তো আপোনালোকে কি কৰিছে,
এক্সাম পাৰ্সপেক্টিভ এতিয়া আপোনালোকে ভাবি থাকিব প্ৰত্যেক বাৰে বাৰে এই 68 মাইনাছ 11m ডিভাইডেড বাই 2 লিখি থাকিব লাগিব মইতো কওঁ নালাগে ইমানখিনি আপুনি কষ্ট কিয় কৰিব আপুনি সিম্পলি এটা কামে কৰক না আপুনি ডাইৰেক্ট ফৰ্মুলাটো ডাইৰেক্ট লিখক 11 10 into 11 divided by 2 এটা কিমান হ'ব 660 minus 110 divided by 2 তো এই ক্ষেত্ৰত আপোনাৰ কি হ'ব 550 divided by 2 তো এনসাৰটো কিমান হ'ব তো ইয়াতে হ'ব 2 তাৰপিছত ইয়াতে হ'ব আপোনাৰ 7 আৰু ইয়াতে হ'ব আপোনাৰ 5 বাট এতিয়া আপুনি দেখিছে যে আপোনাৰ কোৱেশ্চনৰ এনসাৰটো ক'ত নাই আপনাৰ অপশন বিলাকত দিয়া নাই লাগি গ'ল টেনশনটো আপুনি ক'ব যে কোৱেশ্চনটো ভুল হৈছে বাট মই যদি কওঁ ইয়াতে কোৱেশ্চনটো ভুল একো নাই তেতিয়া আপুনি ক'ব তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো কিয় মিলা নাই ফৰ্মুলাটোৰ লগতো মিলিব লাগিছিল আপুনি যেনেকৈ ইচ্ছা তেনেকৈ কৰক আপোনাৰ কিন্তু এনসাৰটো 275 হে ওলায় তো ইয়াতে প্ৰবলেমটো ক'ত হৈ আছে তো প্ৰবলেমটো হৈ আছে আমি যোৱা ক্লাছত কোৱা নাই আৰু আজিৰ কাৰণে এই বস্তুটো আজি হাসি ৰাখিছিলোঁ ইয়াৰে মেইন প্ৰবলেমটো হৈছে যে আমি এবাৰ ঘড়ীটোলৈকে যাওঁ আৰু এই ঘড়ীটোলৈকে গৈ এটা বস্তু আপোনালোকে ইয়াতে চাওক যেতিয়া যিকোনো ঘড়ীৰ কাটা এডালে ঠিক আছে যিকোনো ঘড়ীৰ কাটা এডালে যেতিয়া আপোনাৰ টাইম এটা বনাব ধৰক এনেকুৱা ধৰণৰ টাইম এটা বনাই আছে তো আপুনি কি কৈছে যে মিনিটৰ কাটাডালে এংগল কিমান বনাই আছে আমি এটো চাই আছো বাট আপুনি এটা বস্তু লক্ষ্য কৰিছে ইয়াতে ঘড়ীৰ কাটা দুডালে অকল কি এটা এংগলে বনাইছে নেকি আপুনি ক'ব যে এটা এংগলটো বনোৱা নাই কি বনাইছে এটা আপোনাৰ 2 নম্বৰ এংগলো বনাই থোৱা আছে সেইটো হৈছে এইটোও তো এটা এংগল হয় আপুনি ক'ব ইয়েস এইটো এটা এংগল হয় তেতিয়াহ'লে যদি সেইটো এংগল হয় তো এই এংগলটোৰ হিচাপ কিবা এটা থাকিব হয় নহয় তো এক্স্যাক্টলি মই এটো কথাই ক'ব বিচাৰি আছো যেতিয়া ঘড়ীৰ কাটা দুডালে আমাৰ কি কৰে এংগল বনাই এংগল ক্ৰিয়েট কৰে যদি আমি এই এংগলটো চাই আছো তেতিয়াহ'লে এই এংগল এটাও তো আছে সেই এংগলটোৰ বিষয়ে আমি কোৱা নাই তো সেই এংগলটো আমি কেনেকৈ গম পাম বা এক্সাম হলত আমি কেনেকৈ গম পাম যে কোনটো এংগল ওলাব দিছে আপুনি যেনেকৈ এই অলপ আগৰ কুৱেশ্যনটো দেখিয়ে গম পাইছে যে আমাৰ এনসাৰ শিটত কুৱেশ্যনটো নাই হয় নহয় অপশন বিলাকৰ এনসাৰটো নাই তো এতিয়া আপুনি কি কৰিব আপুনি ভাবি আছে এই এংগলটো কিন্তু আপোনাৰ ওলাইছে এই এংগলটো তো আপুনি কি কৰিব এতিয়া কোনো কথা নাই আপুনি কি কৰিব এই গোটেই এংগলটো কিমান একচুয়ালি এই গোটেই এংগলটো আপুনি জানে যে 360 তো এই 360 ৰ পৰা যেটো এংগল আপোনাৰ ওলাই দিলে আপোনাৰ এই এংগলটো ওলাই যাব নিশ্চয় ঠিক আছে তো সেই কাৰণে এটা নাম দিয়া আছে এনেকুৱা এংগলক তো এংগলটোৰ নাম হৈছে ৰিফ্লেক্স এংগল এই বস্তুটো মনত ৰাখিব ৰিফ্লেক্স এংগল আৰু ৰিফ্লেক্স এংগল কোনবিলাক যিবিলাকে 180তকৈ ডাঙৰ আৰু বুলিয়ে কৈছো আৰু 360তকৈ সৰু ঠিক আছে 180তকৈ ডাঙৰ আৰু 360তকৈ সৰু তেনেকুৱা এংগল বিলাকক আমি কি বুলি কম ৰিফ্লেক্স এংগল বুলি কম আৰু ৰিফ্লেক্স এংগল যদি ওলাই আপুনি কি কৰিব যিমানে এংগলটো ওলাইছে সেই এংগলটোক আপুনি কি কৰিব 360 লগত মাইনাস কৰি দিব তেতিয়া আপোনাৰ পাব লগা আনসাৰটো আপুনি পাই যাব বাট কেতিয়াবা আপোনাক ৰিফ্লেক্স এংগলটো অপচনত দিয়া থাকিব আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ৰিফ্লেক্স এংগলটো দিছে আৰু ইয়াতে মাইনাস কৰি পোৱা এংগলটো আপোনাক দি দিছে ক্লিয়াৰ তো তেতিয়া হেনেকুৱা অৱস্থাত কি কৰিব তেতিয়া আপুনি মনত ৰাখিব তেতিয়া আপোনাক যদি ৰিফ্লেক্স এংগলৰ কথা সুধিছে তেতিয়াহ'লে ৰিফ্লেক্স এংগল বুলি ক'ব আৰু নাইবা একিউট এংগল বুলি ক'ব আৰু একিউট এংগল মানে সৰু এংগলটোৰ কথা কৈছে ঠিক আছে 180তকৈ তলত ঠিক আছে 180তকৈ তলৰ এংগলটোৰ কথা কৈছে নাইবা যদি ৰিফ্লেক্স এংগল বুলি কয় তেতিয়াহ'লে মনত ৰাখিব 180 ডিগ্ৰীতকৈ ডাঙৰ এংগলটোৰ কথা কৈছে ঠিক আছে তো এতিয়া আহো আমাৰ কোৱেশ্চনটো লৈকে তো কোৱেশ্চনটোত আপুনি কি দেখিছে এই কোৱেশ্চনটো দেখিছে যে আপোনাৰ 275 ডিগ্ৰী ওলাইছে তো এটো আমাৰ কি ওলাইছে আমাৰ ৰিফ্লেক্স এংগল ওলাইছে বাট আমাৰ কোৱেশ্চন আনসাৰৰ ৰিফ্লেক্স এংগলটোৰ বিষয়ে দিয়া আছে নেকি আপুনি ক'ব যে আমাৰ কোৱেশ্চনটোত ৰিফ্লেক্স এংগলটো দিয়া নাই তো আপুনি কি কৰিব যেহেতু এটা ঘড়ী এটো এটা ঘড়ী আৰু ঘড়ীৰ যেহেতু এই কাটাটো যেতে ঘুৰতে কি হয় আমাৰ 360 ডিগ্ৰী এংগল ঘুৰে ইয়াৰে ভিতৰত যদি এনেকুৱা ধৰণৰ এংগল এটা হৈছে এইখিনি এংগল ওলাব লাগিলে আমি এই 360 ৰ পৰা এইখিনি মাইনাস কৰি দিম আপুনি ক'ব যে ইয়েস তো
আপুনি কি কৰিব 360 পৰা 275 যেতিয়া মাইনাছ কৰি দিব আপুনি ইয়াতে পাব 85 ডিগ্ৰী এনসাৰটো আছে না আপোনাৰ আপুনি ক'ব যে ইয়েস এনসাৰটো আছে এতিয়া এই সেম কোৱেশ্চনটোকে আপোনাক আকৌ এনেকুৱা ধৰণৰ সুধিব পাৰে যে এই কোৱেশ্চনটোৰ এনসাৰটো এনেকুৱাকৈ দিব পাৰে যে 275 ইয়াতে মই 275 ডিগ্ৰী বুলি দিছো এই অপচনটো কাটি দিলো আৰু এক নম্বৰ অপচন 275 ৰাখিছে এটা কোৱেশ্চনটো হুবহু এনেকৈ নিদি কি দিব তেতিয়াহ'লে যদি আপোনাক এই এংগলটোৰ বিষয়ে কয় তেতিয়াহ'লে ইয়াতে আপোনাক ক'ব হোৱাট ইজ দ্য reflex angle বুলি ক'ব what is the reflex angle between minute hand and hour hand at 11:10 কথাটো বুজি পাইছেনে তো এটো হৈছে একদম সিম্পল তৰিকা আপুনি মনত ৰাখাৰ যোৱাকালি মই কোৱা নাই কিন্তু আজি মই কিয় কৈছো যোৱাকালি যদি একেৰাহে এইবিলাক কলো হেতেন আপোনাৰ মনত নাথাকিলে তো যেতিয়া আপোনাক ৰিফ্লেক্স এংগল বুলি কয় আপুনি এটো ওলাব আৰু তেতিয়া এই অপচনটো যদি থাকে 85 যদি থাকে আপোনালোকে ভয় খাব নালাগে আপোনাক কি কৈছে ৰিফ্লেক্স এংগল ওলাব দিছে আৰু ৰিফ্লেক্স এংগল ওলাব দিয়াৰ লগে লগে আপোনাৰ কি হ'ব 180 কৈ ডাঙৰ এংগলটোৰ কথা কৈছে ঠিক আছে আৰু ইয়াতে যদি ৰিফ্লেক্স এংগল দিয়া নাই ইয়াতে আপোনাক কি ক'ব একুইট এংগল যদি এনেকে দিছে একুইট এংগল বুলি ক'ব যদি আপোনাক এই দুটা দিছে ষ্টিল আপোনাৰ এনসাৰটো কি হ'ব 85 টো ওলাব লাগিব বাট এতিয়া আপোনাক যদি কিবা কাৰণত একুইট এংগল দিয়া নাই ৰিফ্লেক্স এংগল ধৰি দিয়া নাই কিন্তু অপচন দুটা এনেকে দিয়া আছে এনেকুৱা অৱস্থাত দুয়োটা এংগলে শুদ্ধ কিন্তু কাৰণ ঘড়ীৰ কাটাডালে সৰু এংগল বনাইছে না ডাঙৰ এংগল বনাইছে আমাক কোৱেশ্চনত কৈ দিয়া নাই তো এনেকুৱা ক্ষেত্ৰত আপুনি এই কোৱেশ্চনটো একো নকৰি ডাইৰেক্ট এক্সামিনাৰক কি কৰিব পাৰিব ক্লেইম কৰিব পাৰিব যে এই কোৱেশ্চনটো ভুল আছে কাৰণ ইয়াতে দুটা এনসাৰে শুদ্ধ হয় ঠিক আছে তো এটো ভুল নকৰিব যে যেহেতু 275 টো প্ৰথমতে আছে সেইকাৰণে প্ৰথমতে 275 টো দিম নাইবা 85 টো সৰু এংগল নৰমালি এটো এংগলে খুধে সেইকাৰণে নৰমালি এটো এংগলে দিম তেনেকুৱা ক্ষেত্ৰত এই কামটো নকৰিব জাস্ট আপুনি কি কৰিব ক্লেইম কৰিব কোৱেশ্চনটো যে কোৱেশ্চনটো দুটা এনসাৰে শুদ্ধ গতিকে মোক কি কৰিব লাগিব এই কোৱেশ্চনটোৰ মাৰ্কটো মোক এনে দিব লাগিব ওকে তো এই কাৰণে এই বস্তুটো ধ্যান ৰাখিব যে ৰিফ্লেক্স এংগল ওলাব দিছে নে একুইট এংগল ওলাব দিছে যদি আপোনাৰ এনেকুৱা একো ধৰি দিয়া নাই আৰু নিদি কিনে আমাৰ একদম এক্স্যাক্টলি এই কোৱেশ্চনটো দি দিছে এনেকুৱা ধৰণে আছে তেতিয়াহ'লে আপোনাৰ এনসাৰত পাইছে 275 ডিগ্ৰী বাট আপোনাৰ এনসাৰত এই বস্তুটো দিয়া নাই তো দিয়া নাই মানে আপুনি কি বুজিব যে মোক ৰিফ্লেক্স এংগলৰ কথা কোৱা নাই মোক কি কৰিছে একিউট এংগলটো ওলাব দিছে তো আপুনি কি কৰিব ইয়াক 360 ৰ পৰা মাইনাস কৰি দিব আৰু 360 ৰ পৰা মাইনাস কৰি দিলে যেটো ওলাই হেতুই আপোনাৰ এনসাৰ হৈ যাব আশা কৰো কনসেপ্টটো বুজি পাইছে আৰু বস্তুটো আপোনাৰ মনত থাকি যাব ঠিক আছে যদি দেখি থৈ যোৱা নাই যদি মনত হোৱা নাই তেতিয়াহ'লে আপুনি ৰিফ্লেক্স এংগলৰ এই কনসেপ্টখিনি লিখি থব ৰিফ্লেক্স এংগল যে 180 কৈ ডাঙৰ আৰু 360 কৈ সৰু আৰু এই বস্তুটো সদায় মনত ৰাখিব যেতিয়া ঘড়ী এটা এংগল এটা বনায় এটা ঘড়ীয়ে যেতিয়া যিকোনো ঘড়ী এটা যেতিয়া এংগল এটা বনায় ঠিক আছে ঘড়ী এটা যেতিয়া এংগল এটা বনায় এই ঘড়ীটোৱে একেলগে এটা এংগল আৰু এই দুটা এংগল এনেকুৱা ধৰণে দুটা এংগল বনায় মনত ৰাখিব ঠিক আছে এনেকুৱা ধৰণে দুটা এংগল বনায় কিন্তু তো এটাক আমি ৰিফ্লেক্স বুলি কওঁ এটাক আমি একিউট বুলি কওঁ ক্লিয়াৰ এই বস্তুটো একদম ধ্যান সে মনত ৰাখিব ক্লিয়াৰ কাৰণ আপুনি গোটেইখিনি বস্তু জানাৰ পিছতো এনেকুৱা ধৰণৰ কোৱেশ্চন আপুনি ফচি যাব পাৰে যে এতিয়া কি হ'ব তো আপুনি ডাইৰেক্ট ধ্যান দিব যে ৰিফ্লেক্স এংগল নে একিউট এংগলৰ কথা কৈ আছে ইয়াতে আৰু এনসাৰটো চাই আপুনি গম পাব যে একিউট এংগলৰ কথা কৈছে ৰিফ্লেক্স এংগল যেনে এই কোৱেশ্চনটোতে আমি গম পাই গৈছো অপচনটোৱে চাই ইয়াতে যদি একিউট লিখা নাই ষ্টিল আমি ইয়াতে কি গম পাইছো যে একিউট এংগলটোৰ বিষয়ে কৈছে কাৰণ 275 এনসাৰত নাই ক্লিয়াৰ তো নেক্সট হোৱাট ইজ দ্য এংগল বিটুইন মিনিট আৰু আৱাৰ হেণ্ডৰ ভিতৰত মিনিট আৰু আৱাৰৰ হেণ্ডৰ ভিতৰত আমাৰ কি এংগলটো ওলাব দিছে কেতিয়া 11:46 তো সেম 11:46 এতিয়া আপোনালোকে ডাইৰেক্ট কি কৰিছে 68/11 এম এটো ডাইৰেক্ট ৰাত্তা মাৰিবলৈ আৰম্ভ কৰিছে বাট আমি যোৱা ক্লাছৰ লাষ্টৰ পিনে এটা কথা কৈছো যেতিয়াই টাইমৰ ভ্যালুটো 1:4 দিয়া থাকে কি দিয়া থাকে 1:4 দিয়া থাকে যেনে 11 এটো কিমান বাৰ যাব 4 বাৰ যাব তো এটো 1 হ'ব 1:4 আছে আপুনি কৈছে 1:4 আছে তেতিয়া আমি কি কৰিছিলো মিনিটৰ 2 গুণ কৰিলে আমাৰ কি ওলাই যায় এনসাৰটো ওলাই যায় যেনে এই কোৱেশ্চনটো
এই কুৱেশ্যনটোত আপুনি কি কৰিব এতিয়া যে 1:4 আছে যি গতিকে মিনিট কিমান আছে 46 তো 46ক আমি কি কৰিম ডাবল কৰি দিম ডাবল কৰিলে কিমান হ'ব 88 ওলাব তো 88 ডিগ্ৰী ইজ দ্য এনসাৰ তো আপুনি গোটেই ফৰ্মুলাটো পাতিবও নালাগে তো ট্ৰিক্সবিলাক বস্তুটো এনেকুৱা কিছুমান ক্ষেত্ৰতে আপোনাৰ এপ্লাই হয় তো এই বস্তু ধ্যান ৰাখিব যে 2 ছেকেণ্ডত আপোনাৰ কুৱেশ্যনৰ এনসাৰটো ওলাই গৈছে আপুনি ইমান মুখে কৰিব পাৰিব 1:4 আছে তো এইটো কি হ'ব 2ৰে ইনটু হ'ব ক্লিয়াৰ আৰু যদি কোনোবাৰ সন্দেহ আছে যে নহয় এই বস্তুটো মই এটা প্ৰুফ কৰি চাব লাগে প্ৰুফ কৰি চাব পাৰোঁ 68 ডিফাৰেন্স 11m ডিভাইড বাই 2 তো 68 মানে কিমান হ'ব ইয়াতে 11 হ'ব h ৰ ঠাইত আৰু m ৰ ঠাইত কি হ'ব 44 তো 2 তো 60 ৰে এগাৰ কৰিলে কিমান হ'ব 660 ডিফাৰেন্স 44 কি হ'ব 11 into 4 মানে আপোনাৰ 44 4 কেৰি হ'ব আকৌ 4 into 4 44 48 তো 448 তো মাইনাস কৰক এতিয়া ইয়াৰ পৰা এটো গলে 6 হ'ব ইয়াতে থাকিব 15 15 ৰ পৰা 8 গলে 7 হ'ব আৰু ইয়াতে থাকিব 5 5 ৰ পৰা 4 গলে 1 তো ইয়াতে হ'ব তো এটো কিমান বাৰ যাব 8 বাৰ যাব আকৌ হল হ'ব 88 হ'ব তো আপুনি দেখিছেনে আপুনি এনেকুৱা ধৰণে কৰিলে আপোনাৰ আনসাৰটো কি পাব 88 পাব বাট যদি আপুনি এই কনসেপ্টটো মনত ৰাখিছিলে যোৱা ক্লাছৰ পৰা তেতিয়াহলে আপোনাৰ এই কোৱেশ্চনটো 2 সেকেন্ড লাগা নাই চাগে 88 বুলি আনসাৰটো মাৰ্ক কৰতে ক্লিয়াৰ নেক্সট what is the angle between minute and hour hand এটা মিনিট আৰু hour handৰ মাজৰ আমাৰ এংগলটো কিমান আছে 37 তো ডাইৰেক্ট কি কৰিব 6h 11m divided by 2 তো 60h মানে কিমান 6 11 into 30 divided by 2 আৰু ইয়াতে কিমান হ'ব 360 minus 33 0 divided by 2 তো answer কিমান হ'ব 30 divided by 2 is equal to 15 degree but এই কোৱেশ্চনটো আমি 15 ডিগ্ৰী পালো বাট যোৱা ক্লাছৰ লাষ্টত আমি কি কৈছিলো যোৱা ক্লাছৰ লাষ্টত আমি এটো কথা কৈছিলো যে যদি আমাৰ এই টাইমৰ ভ্যালুটো hm টো কিহত থাকে 1:5 ৰেশিওত থাকে 1:5 ৰেশিওত আছে না yes এটোতে 5 বাৰ যাব তো আমি কি কৰিছিলো মিনিটক 2 ৰে হৰণ কৰি দিছিলো যেটো মিনিট দিয়া আছে তো ইয়াতে মিনিট কিমান দিয়া আছে 30 দিয়া আছে তো 30ক যদি 2 ৰে হৰণ কৰি দিও কি পাম 15 ডিগ্ৰী তো এনেকুৱা ধৰণৰ 2 সেকেন্ডত আপোনাৰ কোৱেশ্চনৰ আনসাৰটো পাই যায় তো এই দুটা ট্ৰিক্স মনত ৰাখিব 1:4 আৰু 1:5 এই দুটা টপিক আপুনি মনত ৰাখিব যে এটো হলে আপুনি কি মিনিটৰ লগত 2 পূৰণ কৰিব এটো হলে মিনিটৰ লগত 2 ৰে হৰণ কৰিব বাস এই সিম্পল দুটা কনসেপ্ট মনত ৰাখিলে আপুনি এই ফৰ্মুলাটো ইউজ নকৰাকেও আপুনি কি কৰিব পাৰিব আপোনাৰ আনসাৰটো শুদ্ধকৈ ওলাব পাৰিব আগৰ ভিডিওটো ভাল লাগি আছে আৰু আপোনালোকে নিজে বস্তুটো কৰিব পাৰি আছে ক্লিয়াৰ তো এতিয়া আকৌ এটা বেলেগ এটা কোৱেশ্চন লৈকে তো এই কোৱেশ্চনটো কি দিছে হেতু তো কোৱেশ্চনটো দিছে মিনিট হ্যান্ড আৰু আৱাৰ হ্যান্ডৰ মাজত আপোনাক 12:46 কি ওলাব দিছে এংগলটো ওলাব দিছে তো এইবিলাক পৰীক্ষাত আহি থকা কোৱেশ্চন তো মই আপোনাক এতিয়া 20 সেকেন্ড দিছো তো 20 সেকেন্ড খতম তো এতিয়া আপোনালোকৰ মাজত বহুতৰ মাজত টেনচন হৈ যাব পাৰে যে ইমান ডাঙৰ ক্যালকুলেশন এটা মই 20 সেকেন্ডৰ ভিতৰত কেনেকৈ কৰোঁ আৰু 20 সেকেন্ড লাগানে 30 সেকেন্ড লাগিছে কি সুবিধা আছে ন ভাই মেইন কথাটো হৈছে আপোনাৰ কোৱেশ্চনৰ আনসাৰটো শুদ্ধকৈ ওলাব লাগে এটা ক্যালকুলেশনটো হৈছে আপোনাৰ নিজৰ ওপৰত 4666 আৰু 44 to 50 তো ক্যালকুলেশনটো হৈছে নিজৰ এটা ক্ৰেডিট তো আপুনি যেনেকৈ ইচ্ছা তেনেকৈ ওলাব পাৰে তো ক্যালকুলেশনৰ কিবা কাৰণ যদি আপোনাৰ অলপ টাইম লাগিছে কি সুবিধা আছে সুবিধাটো একো নাই না নহয় জানো তো 214 2 তো কিমান হ'ব 107 ডিগ্ৰী তো 107 ডিগ্ৰী আমাৰ আছে না আপুনি ক'ব আছে তো মনত ৰাখিব এই কোৱেশ্চনটোকো কিন্তু আপোনাৰ ৰিফ্লেক্স এংগলৰ হিচাপতে দিব পাৰে তো ৰিফ্লেক্স এংগলৰ হিচাপত দিলে এটো কি হ'ব 107 ওলালেও ইয়াতে আপুনি 360 ৰ পৰা মাইনাস কৰি দিয়ক 107 টো
3 5 2 তো 253 এটা 153 নহয় 253 এনসার দি দিব পাৰি আৰু ইয়াতে 107 টো অপচনত নাৰাখিবও পাৰে তেতিয়া আপুনি কি কৰিব যে 360 পৰা আপুনি 107 টো মাইনাস কৰি দিব 253 এনসারটো পাই তো রিফ্লেক্স এঙ্গুল আৰু ইকুইট এঙ্গুলাৰ কনসেপ্টটো মনত ৰাখিব কোৱেশ্চনৰ এনসাৰটো চাই বা আপোনাৰ ওলোৱা এনসাৰটো আৰু এনসাৰ অপচনত চাই আপোনাক কোনটো এঙ্গুল ওলাব দিছে এই বস্তুটো আপুনি মনত ৰাখিব তো আশা কৰো এইকেইটা এক্সাম্পল আপোনাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ওলাবৰ কাৰণে ইজি হ'ব আৰু বিভিন্ন ধৰণৰ আপুনি নিজাকে এতিয়া যদি আপোনাক লাগে যে আকৌ প্ৰেক্টিছ কৰিবলৈ কেইটামান কোৱেশ্চন লাগিছিল এনেকুৱা ধৰণৰ লাখ লাখ কোৱেশ্চন আপুনি নিজে বনাব পাৰে যিকোনো টাইম লওক আপুনি 3টা 2টা 20 3টা 25 11টা 10 হোৱাটএভাৰ আপোনাৰ যেনেকুৱা টাইম ভাল লাগে যি ইচ্ছা তাকে টাইম লওক আৰু আপুনি কোৱেশ্চনৰ এনসাৰটো শুদ্ধকৈ প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰক তো আপোনাৰ এনসাৰটো আপুনি পাই যাব কাৰণ আপোনাৰ ফৰ্মুলা এটাই আৰু সেই এটা ফৰ্মুলাৰ থ্ৰুৱে আপোনাক এনেকুৱা ধৰণৰ কোৱেশ্চন যিমান দিয়ে আপুনি সিমানখিনি সলিউশন কৰিব পাৰিব ওকে তো এতিয়া হু আমাৰ এটা বেলেগ কনসেপ্টলৈকে আৰু এতিয়া আমাক কি দিছে যে এট হোৱাট টাইম বিটুইন 6 to 7 o'clock minute and hour hand will coincide এটা কথাটো হল যে coincide কৰা মানে কি coincide মানে এটা ঘড়ী আছে এই ঘড়ীৰ ইডাল ধৰক আমাৰ মিনিটৰ কাটা আৰু ইডাল দিছো ধৰক আমাৰ আৱাৰৰ কাটা তো ইয়াতে কি হৈ আছে মিনিট আৰু আৱাৰৰ কাটাডালে কি কৰিছে একদম এক্স্যাক্টলি এটাৰ ওপৰত এটা আছে তো তাকে আমি কি কম coincide হোৱা বুলি কওঁ ঠিক আছে তো এনেকুৱা ক্ষেত্ৰত আপুনি কি দেখিছে আপুনি দেখিছে যে মিনিট হ্যান্ড আৰু আৱাৰ হ্যান্ডালে ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাডালে আপোনাৰ কিমান ডিগ্ৰী এংগল কৰি থাকিব তো এনেকুৱা অৱস্থাত আপুনি গম পাব যে 0 ডিগ্ৰী এংগল কৰি থাকিব আকৌ এটা দিব আপোনাক আকৌ এনেকুৱা ধৰণৰ এটা কনসেপ্ট দিব যে টাইম যিয়ে দিন দি দিয়ক কিয় 7টা 8টা নহয় ইয়াতে 10টা 12টা দিয়ক হোৱাটএভাৰ 1 ঘণ্টা সময়ৰ ভিতৰত আপোনাক ক'ব পাৰে যে ধৰক এইডাল আমাৰ মিনিটৰ কাটা আৰু এইডাল হৈছে আপোনাৰ একদম সমান্তৰাল হবে এইডাল হৈছে আপোনাৰ আৱাৰৰ কাটা তো এইখিনি অৱস্থাত কি হৈ আছে এইখিনি অৱস্থাত ক'ব যে দুয়োটাই অপোজিট ডিৰেকশন থাকিব এটুক ক'ব কোইনসাইড বুলি ক'ব এটু আৰু এটুক ক'ব অপোজিট ডিৰেকশন ঠিক আছে নাইবা ইয়াৰ হলনি অর আপোনাৰ কি ক'ব যে মিনিট আৰু ঘণ্টাৰ কাটা দিলে কি 0 ডিগ্ৰী এংগল কৰি আছে আৰু ইয়াতে কিমান ডিগ্ৰী এংগল এটো 180 ডিগ্ৰী এংগল নাইবা তো আপোনাৰ কি ক'ব যে মিনিট আৰু ঘণ্টাৰ কাটা দিলে 180 ডিগ্ৰী এংগল কৰি আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আপুনি কন্টিনিউয়াসলি দেখিয়ে থাকে তাৰেপৰি এনেকুৱা আপোনাক কনসেপ্ট এটা দিব পাৰে যে ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটা দিলে কি 90 ডিগ্ৰী এংগল কৰি আছে বা রাইট এঙ্গল বুলি ক'ব রাইট এঙ্গল কৰি আছে রাইট এঙ্গল মানে আপোনাৰ কি 90 ডিগ্ৰী হৈ আছে ঠিক আছে তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৱেশ্চন হ'ব পাৰে নাইবা এনেকুৱা আকৌ ক'ব পাৰে যিকোনো এটা কোণ দিব পাৰে যে মিনিট আৰু ঘণ্টাৰ কাটা দিলে 50 ডিগ্ৰী এঙ্গল কিমানটা বজাত কৰিব যে 6টা আৰু 7টা বজাৰ ভিতৰতে মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটা দিলে 50 ডিগ্ৰী এঙ্গল কিমানটা বজাত কৰিব আপোনাক টাইমটো সুধিব পাৰে তো ইমান টাইমে আমি কি কৰি আছো আমি ইমান টাইম ধৰিবা যোৱাকালিৰ পৰা আমি এটা কনসেপ্ট শিকিছিলো যে আমাক কিবা এটা টাইম দিয়া থাকিব আৰু টাইমটোৰ পৰা আমি কি কৰিম ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজৰ এংগলটো ওলাম ক্লিয়াৰ এতিয়া আপোনাক এই বস্তুটো ৰিভাৰ্সত দিছে ৰিভাৰ্সত দি কি কৈছে আপোনাক এটা টাইম ধৰি দিব যে 6টা 7টাই দিছে 8টা 9টা দিছে 10টা 11টা দিছে হোৱাটএভাৰ তো আপোনাক টাইম এটা দিছে আৰু আপোনাক কি কৈছে যে তাৰে ভিতৰত এংগলটো দিছে আৰু এটা এক্সাক্ট টাইমটো আপোনাক ওলাব দিছে কিমানটা বজাত বা কেইটা বজাত ইমান টাইমৰ ভিতৰত কিমানটা বজাত আপোনাৰ হেৰি কৰিছে এতিয়া আপুনি ক'ব যে টাইমটো কিয় ধৰি দিয়ে চাওক এটা মই 6টা 7টা নিদি 2টা 3টাও দিব পাৰো মেইন কথাটো হৈছে আপোনাৰ ধৰক মই কৈছো যে 50 ডিগ্ৰী এংগল কৰিছে বা 90 ডিগ্ৰী এংগল কৰিছে তো আপোনাৰ 2টা 3টা এটা 2টা 4টা 5টা এনেকুৱা ভিতৰত আপোনাৰ 90 ডিগ্ৰী এংগল প্ৰত্যেক বাৰতে বহুত বাৰ কৰিব পাৰে নহয় জানো 2টা 3টাটো এবাৰ 90 ডিগ্ৰী কৰিব 3টা 4টাটো এবাৰ কৰিব 5টা 6টাটো কৰিব তো এক্সাক্ট টাইমটো আপোনাক কি কৈছে 2টা 3টাৰ ভিতৰত বা 7টা 6টা 7টাৰ ভিতৰত ওলাব দিছে বুজি পাইছেনে তো সেইকাৰণে টাইমটো ধৰি দিয়ে যে আপুনি এক্সাক্ট টাইমটো ওলাবৰ কাৰণে দিয়ে যে 6টাটো 7টাৰ ভিতৰত ওলাওক কেতিয়া এনেকুৱা হ'ব
2টাৰ পৰা 3টাৰ ভিতৰত হ'ব কেতিয়া এনেকুৱা হ'ব ঠিক আছে তাকে টাইমটো ধৰি দিয়ে টাইমটো ধৰি নিদিলে আপোনাৰ 90 ডিগ্ৰী 180 ডিগ্ৰী 50 ডিগ্ৰী 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী বহুত বাৰ হ'ব পাৰে ঠিক আছে তো সেইকাৰণে এটা টাইম ধৰি দিয়ে এতিয়া মই আপোনাক আহো আমাৰ মেইন কনসেপ্টলৈকে এতিয়া আমি চাম যে এংগলটো দিয়া আছে তো আমি ইয়াৰ পৰা টাইমটো কেনেকৈ ওলাম ওকে তো এই ধ্যান দিব এই বস্তুটোৰ ওপৰত এটা সিম্পল ফৰ্মুলা আছে এটা এই ফৰ্মুলাটো কিয় আহিছে কেনেকৈ আহিছে ইমানখিনি মাথা নামাৰি ঠিক আছে এই ফৰ্মুলাটো আপুনি মনত ৰাখিবলৈ চেষ্টা কৰিব ঠিক আছে সেই কনসেপ্টটো হ'ব বা ফৰ্মুলাটো হ'ব যদি আপোনাক এংগল দিয়া আছে আমি এক্সাম্পল কৰিম বুজি পাই যাব আপুনি টেনচন ল'ব নালাগে কেৱল ফৰ্মুলাটো আপুনি মনত ৰাখিব ফৰ্মুলাটো হ'ব যে 2/11 a1 plus a2 এটা আপোনাৰ মাথাটো খাৰাপ হৈ গৈছে যে a1 a2 কি তো a1 হৈছে সিম্পলি এংগল 1 এক নম্বৰ এংগল আৰু এংগল 2 টো হৈছে আপোনাৰ যেটো কোৱেশ্চনত দিয়া থাকিব ওকে তো এটা বস্তুটো হয় কি তো ফৰ্মুলাটো নিশ্চয় আপুনি লিখি থৈ দিয়ক আৰু এতিয়া আমি আহো আমাৰ মেইন কথাটোলৈ এতিয়া আমি আগৰ কোৱেশ্চনটো লৈছো বাৰু ঠিক আছে অলপ বেলেগ ধৰণে লৈছো যে 6টাৰ পৰা 7টা বজাৰ ভিতৰত দিন ৰাতিৰ কথা ভাবিব নালাগে 6টাৰ পৰা 7টাৰ ভিতৰত মানে এইখিনি সময়ৰ ভিতৰত ঠিক আছে মিনিটৰ কাটা মিনিট আৰু ঘণ্টাৰ কাটা দিলে কেতিয়া 30 ডিগ্ৰী এংগল কৰিব কোৱেশ্চনটো হৈছে এইটো ঠিক আছে 6টাৰ পৰা 7টাৰ ভিতৰত মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটা দিলে 30 ডিগ্ৰী এংগল কৰিব এটা আপোনাক এক্সাক্ট টাইমটো সুধিছে ঠিক আছে 6টাৰ পৰা 7টাৰ ভিতৰত সুধিছে কিন্তু ঠিক আছে 6টাৰ পৰা 7টাৰ ভিতৰত কেতিয়া মিনিট আৰু ঘণ্টাৰ কাটা দিলে 30 ডিগ্ৰী এংগল কৰিব তো এনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব তো যেটো a1 আছে এই a1 টো ক'ৰ পৰা পাব হেতু চাব এতিয়া a1 বুলি কোৱাৰ লগে লগে চাব a1 বুলি কোৱাৰ লগে লগে যেটো আপোনাক টাইম দিয়া থাকে সেই টাইমৰ প্ৰথমটো চাব প্ৰথম কিমান দিয়া আছে 6টা তো আপুনি কি কৰিব সেই a1 টো ওলাবৰ কাৰণে প্ৰথমতে যেটো টাইম দিয়া আছে হেতু ল'ব লগতে আমি কি কৈছিলো যে আমাৰ বেস পইণ্টটো ক'ত 12 ৰ পৰা ষ্টাৰ্ট হয় তো 12 ৰ পৰা ষ্টাৰ্ট হলে কিমান ডিগ্ৰী আহিছে 1 2 3 4 5 6 মানে তো কিমান ডিগ্ৰী কে আছিল এটা গ্যাপত আমি যোৱা ক্লাছত শিকিছিলো এটা গ্যাপত 30 ডিগ্ৰী কে আছে তো এই কিমান ডিগ্ৰী আহিছে তো হেতু আমি উলাব লাগিব তো হেতু হ'ব 6 * 30 ডিগ্ৰী কাৰণ আমি এটা গ্যাপত কিমান বুলি কৈছিলো এটা গ্যাপত 30 ডিগ্ৰী কে আছে সব 30 ডিগ্ৰী কে আছে তো 30 ডিগ্ৰী পাস কৰি কিমান আহিছে কি কিমান আহিছে 6 * 30 ডিগ্ৰী ক্ৰস কৰি অলৰেডি আহিছে তো সেইকাৰণে ইয়াৰ আনসাৰ এটো কি হ'ব 180 ডিগ্ৰী এটো হ'ব আমাৰ a1 আৰু সেকেন্ড এটো কোনটো হ'ব এটো হ'ব যেটো আপোনাক মই কৈছিলো কোৱেশ্চনত দি দিব কোৱেশ্চনত কি দিয়া আছে যে 6টাৰ পৰা 7টাৰ ভিতৰত কেতিয়া 30 ডিগ্ৰী এংগল কৰিব তো এটো হ'ব আপোনাৰ 30 ডিগ্ৰী ঠিক আছে ইয়াতে প্লাস মাইনাস ফৰ্মুলাটো এটা শুদ্ধ কৰাব প্লাস মাইনাস ওকে প্লাস মাইনাসৰ ৰহস্যটো মই কৈ আছো তো এতিয়া এখিনি গম পালো তো আমাক এতিয়া কি লাগে এনসারটো ওলাব লাগে যে কেইটা বাজিব তো আমি কি কৰিম a1 আমাৰ কোনটো আছিল a1 আমাৰ আছিল 180 প্লাস মাইনাস 30 ক্লিয়ার তো এতিয়া আপুনি এই কোৱেশ্চনটো দুবাৰ কৰিব লাগিব ঠিক আছে তো কেনেকৈ যে 11 আমি এবাৰ প্লাস লৈ কৰিম প্লাস লৈ কৰাৰ লগে লগে 30 এটো কিমান হ'ব তো 2/11 আৰু ইয়াতে থাকিব আপোনাৰ 210 আৰু আমি যদি এটো ইনটু কৰো কিমান হ'ব 210 আৰু 2 ইনটু কৰিলে 420/11 তো 11 ৰে হৰণ কৰিলে কিমান হ'ব যে এটো হ'ব আপোনাৰ 4 বাৰটো না যায় 3 বাৰ যাব 3 বাৰ গলে কিমান বাকি হ'ব 3 বাৰ গলে 33 7 আৰু 2
9 বাকি ৰ'ব তো ইয়াতে যাব 8 8 বাকি ৰ'লে 88 90 আছিল তো 2 বাকি ৰ'ব তো 11 তো এই যেটো এনসারটো ওলাইছে এটো আপোনাৰ কি এটো আপোনাৰ মিনিট মনত ৰাখিব এটো আপোনাৰ কি মিনিট মানে 6 বাজি 38 সমস্ত 11 ভাগত 2 মিনিটত বা ইমান টাইমত আপোনাৰ কি হ'ব 6টা আৰু 7টাৰ ভিতৰত 30 ডিগ্ৰী এংগল ক্ৰিয়েট কৰিব এটো কেতিয়া 6 বাজি কিমান মিনিটৰ ভিতৰত যে 38 মিনিটৰ ভিতৰত অলমোস্ট 38 মিনিট ওকে তো পয়েন্টৰ এইটো সমষ্টিটো যি আছে যেনেকৈ আছে তেনেকৈ ৰাখিব অপচনতো এনেকুৱা ধৰণে থাকিব টেনচন ল'ব নালাগে ঠিক আছে তো এটো হ'ব আমাৰ সময় এতিয়া আকৌ নেক্সটটো কৰি চাওঁ 180 minus 30 আমি ফৰ্মুলাটো প্লাস মাইনাস দিছিলো তো 11 তো ইয়াতে কিমান হ'ব 80 গলে 150 তো ইয়াতে হ'ব 150 মানে 300 মানে 11 তো এটা কিমান হ'ব এটুক যাব আপোনাৰ দুইবাৰ 2 হলে 22 22 হলে 8 হ'ব 80 80 হলে আপোনাৰ যাব 7 বাৰ 7 বাৰ যোৱাৰ লগে লগে বাকি কিমান থাকিব 3 থাকিব 3 থাকিব আৰু লগতে 11 তো এটো হ'ব মিনিট তো এটো আলটিমেটলি কি 6 বাজি 27 মিনিটত অলমোস্ট 27 সমস্ত 11 ভাগত 3 মিনিটত মানে 6 বাজি ইমান মিনিটত কি হ'ব আপোনাৰ 30 ডিগ্ৰী এংগল কৰিব এতিয়া আপুনি এটা কথা নিশ্চয় বুজি পাইছে যে এই প্লাস মাইনাসৰ ৰহস্যটো কি ঠিক আছে আপোনাৰ এনসাৰ যোনটো দিয়া থাকে সেইটো লৈ আপুনি কোৱেশ্চনৰ এনসাৰটো আপুনি টিক মাৰিব লাগিব দুটা এনসাৰ ওলাব দুটা এনসাৰ কি ওলাব চাব এতিয়া আপোনালোকে ভাবিব পাৰে যে দুটা এনসাৰ কি ওলাই দুটা এনসাৰ ওলাব নিশ্চয় কাৰণ 30 ডিগ্ৰী এংগলটো 6টা আৰু 7টাৰ ভিতৰত চাওক এই 6টা আৰু 7টাৰ ভিতৰত এটা ধৰক 6টা ঠিক আছে তো মিনিটৰ কাটাডালে যেতিয়া ইয়াৰ 12ৰ পৰা আহি আছে এনেকা আগবাঢ়ি 6টাৰ পৰা আহিছে তো 6টা বাজি 27 মিনিটৰ এইখিনিত এটা 30 ডিগ্ৰী এংগল বনাব পাৰে আপুনি ক'ব ইয়েস বনাব পাৰে আৰু 6টাৰ পৰা সেম এইখিনি সময়তে মিনিটৰ কাটাডালে এইখিনি সময়তো এটা বনাব পাৰে আপুনি ক'ব যে ইয়েস তো দুটা 30 ডিগ্ৰী এংগল বনাব নোৱাৰে নেকি 6টাৰ পৰা 7টাৰ ভিতৰত মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাডালে তো কি কৰিব আপনার দুইবার 30 ডিগ্রি এঙ্গল বানাবো পারে আপনি কবে যে দুইবার 30 ডিগ্রি এঙ্গল বানাবো পারে হয় না তো এই প্লাসৰ ৰহস্যটো কি এই প্লাসৰ ৰহস্যটো হৈছে যেতিয়া মিনিটৰ কাটাডালে ঘণ্টাৰ কাটাডাল পাস কৰি গুচি যায় মানে ঘণ্টাৰ কাটাডালৰ পিছত আৰু মাইনাসটোৱে কি ওলাই আপুনি দেখিছে যে ঘণ্টাৰ কাটাডাল পাৰ কৰি নাযাওতে মিনিটৰ কাটাডাল ঘণ্টাৰ কাটাডালৰ আগত আছে বুজি পাই আছে কি ক'ব বিচাৰি আছো যে আমাৰ যেটো ফৰ্মুলা আছে 2/11 a1 plus minus a2 তো ইয়াৰে প্লাস সিম্বলটো যেতিয়া আমি প্লাস লৈ কৰো প্লাস লৈ কৰিলে কি ওলাই যে ঘণ্টাৰ কাটাডালক মিনিটৰ কাটাডালে পাস কৰি গুচি গৈছে আৰু যেতিয়া আমি মাইনাস চিহ্নটো ললে কোনটো এনসাৰ ওলাই ঘণ্টাৰ কাটাডালে মিনিটৰ কাটাডালৰ মানে মিনিটৰ কাটাডালে ঘণ্টাৰ কাটাডাল পাস কৰি জনে মানে আগত আছে তো মিনিটৰ কাটাডাল আগত মিনিটৰ কাটাডাল পিছত কাৰ ঘণ্টাৰ কাটাডালৰ তো সেই বস্তুটোকে আমি কি প্লাস মাইনাসৰ থ্ৰুৰে ওলাব পাৰো তো এটা আপোনাৰ কোৱেশ্চন হ'ব পাৰে যে আমাক একচুয়ালি কোৱেশ্চনত কেনেকৈ দিয়া থাকিব পাছত দিব নে আগত দিব তো হয়তো কেতিয়াবা কি দুটা এনসাৰে আপোনাক দি দিব পাৰে একালগে দুটা এনসাৰ দি থৈ দিয়া আছে ঠিক আছে নাইবা আপোনাক ক'ব পাৰে যে কোৱেশ্চনটোতে কৈ দিব পাৰে যে 6টা বাজি পাৰ হৈ গুচি গৈছে তেতিয়া কেতিয়া আপোনাৰ 30 ডিগ্ৰী এংগল ক্ৰিয়েট কৰিব ঠিক আছে 6টা বাজি পাৰ হৈ গৈছে তো তেতিয়া কেতিয়া কৰিব ঠিক আছে তো এনেকুৱা ধৰণে আপোনাৰ দুটা এনসাৰ ওলাব কাৰণ দুটা 30 ডিগ্ৰী এংগল কৰিব পাৰে তো এনেকুৱা ধৰণে এটো কোৱেশ্চন নহয় বিভিন্ন ধৰণৰ কোৱেশ্চন হ'ব পাৰে এতিয়া মই আহো আপোনাৰ বেলেগ এটা কোৱেশ্চনলৈকে মই টাইমটো দিছো ধৰক 2টাৰ পৰা 3টা এটো বস্তু মনত ৰাখিব দেই 2টাৰ পৰা 4টা 2 ঘণ্টাৰ গ্যাপ নিদিয়ে এনেকুৱা ধৰণৰ কোৱেশ্চন নবনে ঠিক আছে এটো আপুনি মাথা মাৰিব নালাগে যে 2টাৰ পৰা 4টা দিলে কি কৰিম 2টাৰ পৰা 4টা দিলে কিমানটা ধৰণৰ হেনেকুৱা এংগল বনিব গতিকে তেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনাক নিদিয়ে তো যদি দিয়ে
আপোনাক 1 ঘণ্টাৰ ডিফাৰেঞ্চতে দিব, টেনশ্যন ল'ব নালাগে। 1 ঘণ্টাৰ ডিফাৰেঞ্চতে আপোনাক কি কৰিব, আপোনাৰ কুৱেশ্যনৰ এনচাৰটো কুৱেশ্যনটো আপোনাক বনাই দিব। ঠিক আছে, তো 2টাৰ পৰা 3টা বজাৰ ভিতৰত লৈছোঁ। আৰু মই সুধিছোঁ কেতিয়া মিনিট আৰু ঘণ্টাৰ কাটাডালে আপোনাৰ ধৰক 45 ডিগ্ৰী এংগল ক্ৰিয়েট কৰিব, মই আপোনাক সুধিছোঁ। ঠিক আছে, 2টাৰ পৰা 3টা বজাৰ ভিতৰত কেতিয়া মিনিট আৰু ঘণ্টাৰ কাটাডালে 45 ডিগ্ৰী এংগল কৰিব, কেইটা বজাত, কিমানটা বজাত। ঠিক আছে, তো এতিয়া এইটো চাম আমি যে A1 প্লাছ মাইনাছ A2 আগত কি ইনটু হৈছিল 2/11, তো 2/11 যদি হয়, তো ইয়াতে A1টো কি হয় আমাৰ, A1টো আপুনি ক'ব যে 2টা পাৰ কৰি গৈছে আৰু লগতে 30 ডিগ্ৰীকে গৈছে, তো ই কিমান গৈছে 60 ডিগ্ৰী এংগল পাৰ কৰি গৈছে। ঠিক আছে, A1 আৰু A2টো আমাৰ কি হ'ব, যিটো আমাৰ কুৱেশ্যনত দিয়া আছে, কুৱেশ্যনত কিমান দিছে যে 45 ডিগ্ৰী কেতিয়া। তো আমি ইয়াতে কি কৰিম, চিম্পলি কুৱেশ্যনটো আমি ইয়াতে বহাই দিম। তো ইয়াতে হ'ব 60, তো ইয়াতে আমি প্ৰথমতে প্লাছটো ল'ম, প্লাছটো লৈ কি কৰিম ওলাব চেষ্টা কৰিম। তো 2 ইনটু 45 মানে 100, 105 আৰু লগতে 11, তো এতিয়া এনচাৰটো কি হ'ব ইয়াতে 210। তো এইটোক যাব আপোনাৰ 2বাৰটো নাযায়, গতিকে যাব 1বাৰ। তো কিছুমান 1বাৰ যোৱাৰ লগে লগে 11 ল'লে আপোনাৰ 10 থাকিব, 10 হ'লে 100, 100 হ'লে 9 থাকিব, আৰু ইয়াতে 1 বাকী থাকিব 11। তো আমি কি গম পালোঁ যে 2:19 অলমষ্ট 19 মিনিটত কি হ'ব আপোনাৰ মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাডালে কি 45 ডিগ্ৰী এংগল বনাব, এইটো হ'ব এটা। আৰু ছেকেণ্ডটো কি হ'ব, ছেকেণ্ডটো হ'ব 211 60 মাইনাছ 45, ডিগ্ৰী থাকিব, ডিগ্ৰীটো লিখিলেও কথা নাই, ইমান প্ৰব্লেম নাই, কিন্তু মিনিটত থাকিব। আৰু এইটো হ'ব 211 আৰু 45 গ'লে এইটো 15 ইনটু 15, তো ইয়াতে হ'ব 30 আৰু 11, তো এনচাৰটো কি হ'ব এইটো যাব আপোনাৰ 3বাৰ আৰু এইটো হ'ব 3বাৰ যাব, 3বাৰ গ'লে এইটো হ'ব আপোনাৰ কিমান বাকী থাকিব, 7 বাকী থাকিব। তো দেখিছেনে, তো এনচাৰটো কি হ'ব এইটো 2:03 অলমষ্ট আপোনাৰ আকৌ এবাৰ 45 ডিগ্ৰী এংগল বনাব, কোনে, মিনিটৰ আৰু ঘণ্টাৰ কাটাডালে। তো আশা কৰোঁ কুৱেশ্যনটো কেনেকুৱা ধৰণে বনিব, কুৱেশ্যনটো কেনেকুৱা হ'ব আৰু কনচেপ্টটো কি সেইটো আপুনি নিশ্চয় বুজি পাই আছে। ঠিক আছে, কেৱল আপুনি ফৰ্মাটটো ল'ব লাগে। এতিয়া এই কুৱেশ্যনটোতে আপুনি এতিয়াও আৰু সেই কনচেপ্টটো ল'ব পাৰে। চাওক, যেতিয়া মই মাইনাছ লৈছোঁ, মাইনাছ লওঁতে কি দেখিছোঁ যে 2:03, তো 2:03 মানে কিমান, অলমষ্ট এইখিনি মানত আছে, ঘড়ীৰ কাটাডালে ইয়াতে কিমান 45 ডিগ্ৰী এংগল বনাইছে। আৰু যেতিয়া মই প্লাছ লৈছোঁ, প্লাছতে দেখিছোঁ 2:19 মানে অলমষ্ট এইখিনি মানত আছে, তো এইখিনিটো কি 45 ডিগ্ৰী এংগল বনাইছে। তো এতিয়া ইয়াতে আপুনি এটা বস্তু দেখিছে, এইডাল আমাৰ মিনিটৰ কাটা, এইডাল আমাৰ মিনিটৰ কাটা, এইডাল আমাৰ মিনিটৰ কাটা, ঘণ্টাৰ কাটাডাল কালাৰটো বদলাই দিছোঁ, এইটো আমাৰ ঘণ্টাৰ কাটা। তো যেতিয়া মাইনাছ লৈছোঁ, আপুনি কি দেখিছে, মাইনাছ লৈছোঁ যেতিয়া মিনিটৰ কাটাডাল কি আগত আছে, কাৰ, ঘণ্টাৰ কাটাডালত, আৰু যেতিয়া আমি প্লাছ লৈছোঁ মিনিটৰ কাটাডাল ঘণ্টাৰ পিছত আছে, দেখিছেনে। তো এই বস্তুটোৱে হৈছে কনচেপ্ট আপোনাৰ, এই বস্তুটোৱে মনত ৰাখিবলৈ, যেতিয়া মাইনাছ ল'ম কি ওলাব, ঘণ্টাৰ কাটাডালৰ আগত, আৰু যেতিয়া প্লাছ ল'ম ঘণ্টাৰ কাটাডালৰ পিছত মিনিটৰ কাটাডাল থাকিব। তো এনেকৈ আমাৰ 2টা টাইম ওলাব, আৰু এই 2টা টাইমতে নিশ্চয় আপুনি এতিয়া নিশ্চয় আপোনাৰ মূৰত সোমাইছে হয়তো যে 2বাৰটো 45 ডিগ্ৰী হ'ব পাৰে, কাৰণ একবাৰ যদি কাটাডাল আগত থাকে তেতিয়াওতো 45 ডিগ্ৰী হ'ব, মিনিটৰ কাটাডাল যদি পিছত থাকে তেতিয়াওতো 45 ডিগ্ৰী হ'ব পাৰে। তো 2টা এনচাৰ আপুনি পাব, আৰু সেই 2টা এনচাৰ যেতিয়া আপুনি পাব, আপুনি কুৱেশ্যনৰ অপশ্যনত চাই যোনটো শুদ্ধ হয় সেইটো টিক মাৰিব। ঠিক আছে, তো এইটো হৈছে আপোনাৰ মেইন কনচেপ্ট। এতিয়া আপোনাৰ কুৱেশ্যনটো হ'ব পাৰে, এতিয়া আপুনি ভাবিব পাৰে যে বেলেগ বেলেগ কিবা মনত ৰাখোঁ, এতিয়া আপুনি বেলেগ একো মনত ৰাখিব নালাগে। এতিয়া মই কৈছোঁ যে 4টাৰ পৰা 5টা বজাৰ ভিতৰত, 4টাৰ পৰা 5টা বজাৰ ভিতৰত, ঠিক আছে, ঘড়ীৰ কাটা আৰু ঘড়ীৰ মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাডালে কেতিয়া কোইনচাইড কৰিব,
কোইনচাইড। মই কোইনচাইড মানে কি কৈছোঁ? কোইনচাইড মানে একচুৱেলি মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাডালে কি এক লগ হৈ থাকে। মানে কিমান ডিগ্ৰী এংগুল ক্ৰিয়েট কৰে? আপুনি ক'ব যে 0 ডিগ্ৰী এংগুল ক্ৰিয়েট কৰে। তো আপুনি এতিয়া কুৱেশ্যনটোৰ পৰা বুজিব পাৰিছেনে যে আমাক কি কৈছে যে 4টা আৰু 5টাৰ ভিতৰত মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাডালে কেতিয়া এক লগ হৈ থাকিব? তো সেম কনচেপ্ট। তো আপুনি কি কৰিব? আপুনি ইমান ভাবিবই নালাগে। এতিয়া কিমান প্ৰথম সংখ্যাটো কিমান? 4ৰ পৰা 5 দিছে, তো 4টা বাজি চামথিঙে হ'ব। গতিকে আপুনি কিমান হ'ব? 4 × 3, 4 × 30, তো 4 × 30। ঠিক আছে, ইয়াতে আমি লিখিম এতিয়া প্লাছ বা মাইনাছ যদি লিখোঁ আমাক কিমান দিছে কুৱেশ্যনত? কোইনচাইড কৰা মানে কি? আপোনাক কি কৈছে? আপোনাক কিন্তু কি যে এংগুলটো ধৰি দিয়া নাই, আপোনাক কোইনচাইড বুলি শব্দ এটা দি দিছে। তো কোইনচাইড বুলি ক'লে আপুনি বুজিব লাগিব, আচ্ছা মানে ঘড়ীৰ কাঁটাটো ধৰে এটাই আনটোৰ ওপৰত আছে, মানে 0 ডিগ্ৰী এংগুল ক্ৰিয়েট কৰি আছে। তো ইয়াতে হ'ব 0 ডিগ্ৰী। তো আল্টিমেটলি আপুনি ইয়াৰে এনচাৰটো প্লাছ মাইনাছৰ কোনো ভেলুৱে নাই, আল্টিমেটলি ইয়াতে 120। তো ইয়াতে হ'ব 240 আৰু 11। ঠিক আছে, এইটো আপোনাৰ 2বাৰ যাব, 2বাৰ গ'লে আপোনাৰ 2 ৰ'ব, 1বাৰ যাব, 1বাৰ গ'লে 9 ৰ'ব আৰু এইটো 11। তো এইটো কিমান হ'ব যে 4 বাজি অলমষ্ট 21 মিনিটত আপোনাৰ কি হ'ব? 21-22 মিনিটৰ ভিতৰত কি হ'ব যে আপোনাৰ ঘড়ীৰ কাঁটাডালে আৰু ঘণ্টাৰ কাঁটাডালে আৰু মিনিটৰ কাঁটাডালে এক লগ হৈ থাকিব, একদম এটাৰ ওপৰত এটা থাকিব। ঠিক আছে, একদম 0 ডিগ্ৰী এংগুল ক্ৰিয়েট কৰিব। তো এতিয়া আপুনি বুজি পাই গৈছে যে আপোনাক যিকোনো এংগুলে নিদিয়ক কিয়, যদি আপুনি কনচেপ্টটো বুজি পাইছে, আপুনি যি কুৱেশ্যন দিলেও কৰিব পাৰিব। একদম চিম্পল। এতিয়া আপোনালোকৰ কুৱেশ্যন হ'ব পাৰে যে ইয়াতে যদি মাইনাছ, ইয়াতে মাইনাছৰ কথা আহি নপৰে, কাৰণ 4টাৰ পৰা 5টাৰ ভিতৰত যদি ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাডাল একেলগে থাকিব লাগে, সেইটো মাত্ৰ একবাৰেই হ'ব। সেই ঘণ্টাটোৰ ভিতৰত মাত্ৰ একবাৰেই হ'ব। সেই বছৰো 2বাৰ কেতিয়াও হ'ব নোৱাৰে, হয় জানো? 4টাৰ পৰা 5টাৰ ভিতৰত মানে প্ৰত্যেক ঘণ্টাৰ ভিতৰত আপুনি চাব, প্ৰত্যেক ঘণ্টাৰ ভিতৰতে এই ঘড়ীৰ কাঁটাডাল প্ৰত্যেক ঘণ্টাৰ ভিতৰতে ঘড়ীৰ কাঁটাডালে প্ৰত্যেক ঘণ্টাত মাত্ৰ এবাৰে এটাৰ আনটোৰ ওপৰত থাকিব। ঠিক আছে, এবাৰে এটাৰ আনটোৰ ওপৰত থাকিব। এনেকুৱা নহয় যে 2বাৰ সেই ঘটনাটো ঘটিব, মাত্ৰ একবাৰেই ঘটিব। তো সেইকাৰণে আমাৰ এটাই এনচাৰ ওলাব এইবিলাক ক্ষেত্ৰত। ক্লিয়াৰ? এতিয়া এই কুৱেশ্যনটোকে এনেকৈ নিদি এনেকৈ যদি দিওঁ 7টাৰ পৰা 8টাৰ ভিতৰত কেতিয়া 0 ডিগ্ৰী এংগুল ক্ৰিয়েট কৰিব? যদি আপোনাক ওলাব দিওঁ 7টাৰ পৰা 8টাৰ ভিতৰত কেতিয়া 0 ডিগ্ৰী এংগুল কৰিব, নাইবা কোইনচাইড কৰি থাকিব। সেম কনচেপ্ট, 2/11 7 আমাৰ যিটো প্ৰথম নম্বৰ আছে, এই প্ৰথম ঘড়ীৰ টাইমটো কি কৰিব? কিয় আমি লৈছোঁ? কাৰণ 7টা বজাৰ ভিতৰত ই অলমষ্ট ইয়াত আহিব। আৰু মেইন ৰহস্যটো কি? 7টাৰ পৰা 8টাৰ ভিতৰত বুলি কোৱাৰ লগে লগে 7টা বাজি চামথিং আৰু 8তকৈ কিবা বাজি কম। ঠিক আছে, 8তকৈ কম হ'ব। তো আমি 8টো ল'বই নোৱাৰোঁ, এই দিনটোত 30 ল'বই নোৱাৰোঁ। কিয় ল'ব নোৱাৰোঁ? কাৰণ 8টোতো ক্ৰছ কৰি নাযায় না, এই ঘণ্টাৰ কাটাডালে 8টো ক্ৰছ কৰি নাযাব না। যিহেতু 8টো ক্ৰছ কৰি নাযায়, 7টাৰ ভিতৰতে থাকিব, সেইকাৰণে আমি ইয়াতে 7 × 30 লওঁ। অ'কে, কাৰণ 7টা বাজি আৰু 8টাৰ ভিতৰত, 7টা আৰু 8টাৰ ভিতৰত থাকিব। তো 7 বাজি চামথিঙে হ'ব নিশ্চয়, নহয় জানো? আৰু 8টা বজাৰ লগে লগে যদি আমাৰ 8টা বাজি যায় কিবা কাৰণত, 8টা বজাটো 7টা আৰু 8টাৰ ভিতৰত ধৰিব নেকি আপুনি? সেইটো আপুনি ভুল কেতিয়াও নাভাবিব যে 8 বজাটো 7 আৰু 8 বজাৰ ভিতৰত নধৰে, 9 বজাটো 8 আৰু 9ৰ ভিতৰত নধৰে, 10 বজাটো 9 আৰু 10ৰ মাজত নধৰে। ঠিক আছে, একজেক্ট টাইমটো আপোনাৰ সেনেকৈ নধৰে। ঠিক আছে, এইটো মনত ৰাখিব। তো যা হওক বাৰু, এই কুৱেশ্যনটোলৈকে আহোঁ। তো ইয়াতে কি হ'ব? 7 × 30 প্লাছ মাইনাছ, যিহেতু 0 ডিগ্ৰী এংগুল ক্ৰিয়েট কৰিব, 0ই হ'ব। তো এক্সাম পাৰ্চপেক্টিভ হ'লে এইখিনি বস্তু আপুনি লিখি থাকিব লাগিব নেকি? যদি আপোনাৰ মনত থাকে, নালাগে। তো আপুনি কি কৰিব? 2 × 20, তো ইয়াতে হ'ব 420/11। তো ইয়াতে হ'ব আপোনাৰ আকৌ চেম। তো ইয়াতে যাব আপোনাৰ 3বাৰ যোৱাৰ লগে লগে আপোনাৰ থাকিব ইয়াতে 33, এইফালে 90 থাকিলে ইয়াতে 8 হ'ব। 8 হ'লে আপোনাৰ 2 ৰ'ব আৰু। তো কিমান? 7 বাজি 38 মিনিটত অলমষ্ট আপোনাৰ কি হ'ব? ঘড়ীৰ কাঁটাডালে, দুডাল ঘড়ীৰ কাঁটাই এটাই আনটোৰ ওপৰত থাকিব। চিম্পল, 7 বাজি 38 মিনিট। আপুনি আজি গোটেই দিনটো ঘড়ীৰ ওচৰত বহি থাকক, ঘড়ীৰ ওচৰত বহি থাকি
আপুনি একজেক্ট টাইমটো আপুনি ওলাই লওক যে কেইটা বাজিছে এতিয়া ধৰ 12টা 1টা বাজিছে যেতিয়া বজাতে চাই আছে যেতিয়াই চাই আছে আপুনি বস্তুটো আৰু তেতিয়া আপুনি এই কেলকুলেশ্যনটো কৰি থওক যে সঁচাকৈ এনেকুৱা টাইমত হয়নে আপুনি দেখিব যে অলমষ্ট 7:38 ঘড়ীৰ কাঁটাৰ উঠালে কি হয় এটা আনটোৰ ওপৰত থাকে ওকে এইটো গ'ল এতিয়া নেক্সট আহোঁ অপজিট ডিৰেকশ্যন বা 180 ডিগ্ৰী ঠিক আছে এতিয়া মই চেম কথাই ক'লোঁ যে 2টা আৰু 3টাৰ ভিতৰতে ক'লোঁ মই যিকোনো টাইম ল'ব পাৰোঁ দেই আপুনি 10টা 11টা ল'ব পাৰে 5টা 6টা ল'ব পাৰে মুঠতে 1 ঘণ্টাৰ ভিতৰত লওক আৰু 1 ঘণ্টাৰ ভিতৰতে আপোনাৰ কুৱেশ্যন বনিব এতিয়া মই কৈ আছোঁ যে 2টা অপজিট ডিৰেকশ্যনত আছে নাইবা 180 ডিগ্ৰী কৰি আছে কোনে মিনিট হেণ্ড ঘণ্টাৰ কাঁটাডালে আৰু মিনিটৰ কাঁটাডালে কি কৰি আছে এটাই আনটোৰ অপজিট ডিৰেকশ্যনত আছে আৰু মই যেতিয়া কৈছোঁ মিনিটৰ কাঁটাডালে একদম অপজিট ডিৰেকশ্যনত আছে তো অপজিট ডিৰেকশ্যন মানে কি আপোনাৰ ইয়াতে 180 ডিগ্ৰী এংগুল ক্ৰিয়েট কৰিব দুটাই এটা আনটোৰ বিপৰীতে আছে নহয় জানো ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটাডালে অপজিট ডিৰেকশ্যন তো ইয়াতে আপুনি চিম্পল কমন চেন্স এটা ইউজ কৰক যেটো আমাৰ ফৰ্মুলা আছে যদি 180 ডিগ্ৰী দিয়ে a1 প্লাছ মাইনাছ a2 তো আপুনি এই কনচেপ্টটোৰ পৰা এটা বস্তু ভাবক যে ঘণ্টাৰ কাঁটাডালক 180 ডিগ্ৰী হ'ব লাগিলে যদি দুটাই বাজিছে 5টাই বাজিছে 6টাই বাজিছে 7টাই বাজিছে হোৱাটএভাৰ যিমানে টাইম নিদিওঁ মই 2টা 3টাই লৈছোঁ এই 2টা 3টাৰ ভিতৰত যদি আমাৰ এইডাল ঘণ্টাৰ কাঁটা বুলি ধৰোঁ এই ঘণ্টাৰ কাঁটাডালে আৰু মিনিটৰ এইডাল যদি মিনিটৰ কাঁটা বুলি ধৰোঁ এই মিনিটৰ কাঁটাডালে ঘণ্টাৰ কাঁটাৰ আগত থাকিব নে ঘণ্টাৰ কাঁটাডাল পাছ কৰি গুচি যাব আপুনি কয় যে পাছ কৰি গুচি যাব যদি 180 ডিগ্ৰীৰ কথা আহি পৰে এইটোতো নিশ্চয় পাছ কৰিয়ে গুচি যাব টেনশ্যনে নাই কাৰণ 180 ডিগ্ৰী মাইনাছত থাকিব নোৱাৰে মাইনাছত থাকিব এইটো কাৰণে নোৱাৰে যে 2টাৰ পৰা 3টাৰ ভিতৰত ঘড়ীৰ কাঁটাডালে এইখিনি মানত থাকি আপোনাৰ কেতিয়াও 180 ডিগ্ৰী এংগুল ক্ৰিয়েট কৰিব নোৱাৰে ই কি কৰিব লাগিব পাছ কৰি ঘূৰি আহিব লাগিব ঘূৰি আহি ইয়াৰ একদম অপজিটত থাকিব লাগিব তো সেইকাৰণে 180 ডিগ্ৰী বুলি কোৱাৰ লগে লগে মাইনাছ চিনটো আমি ডাইৰেক্ট কেনচেল কৰি দিব পাৰোঁ তো আপুনি কেনেকৈ কৰিব এই ওৱানটো কি হ'ব যিটো প্ৰথম টাইম দিয়া আছে সেইটো আৰু প্লাছ কিমান লাগিব অপজিট ডিৰেকশ্যন মানে 180 ডিগ্ৰী সিম্পল তো 11 230 হলে আপনার 60 প্লাস 180 তো 60 প্লাস 180 মানে 240 এটো হবে আপনার 240 ডিভাইডেড বাই 11 তো এটো হবে আপনার 480 বাই 11 480 বাই 11 মানে আপনার 46 মিনিট হবে অলমোস্ট তো 4 যাব 4 বাৰ যাব তো 4 ৰব 4 ললে ইয়াতে হ'ব আপনার 40 হলে 3 বাৰ যাব 3 বাৰ হলে 7 ৰব তো আপনি কি গম পালে যে 2:43 মিনিটত অলমোস্ট কি হ'ব আপনার ঘড়ির কাঁটার ডালে একদম অপোজিট ডিরেকশন থাকিব তার মানে 180 ডিগ্রি এঙ্গল করে থাকিব এটো আপনার মিনিটটো এটো মনত রাখিব এটো আপনার এঙ্গল নহয় কিন্তু এটো আপনার মিনিটটো ঠিক আছে তো আপনি কি গম পালে যে 2:43 মিনিট অলমোস্ট 44 মিনিটৰ ভিতৰত আপনার কি হ'ব ঘড়ির কাঁটা ডালে বা দুডালে একদম অপোজিট ডিরেকশনত থাকিব ক্লিয়ার আশা করি বুঝি পাইছে এতিয়া মই কলো 4টা আৰু 5টাৰ ভিতৰত কেতিয়া আপোনাৰ ঘড়িৰ কাঁটাৰ ডালে 180 ডিগ্ৰী এংগল কৰি থাকিব মানে মিনিট আৰু ঘণ্টাৰ কাঁটাৰ ডালে তো এতিয়া মাথাটো খারাপ হৈ যাব নালাগে ডাইৰেক্ট কি কৰিব আপুনি 2 * 2 ডিভাইডেড বাই 11 ইনটু যেটো প্ৰথম টাইম দিয়া আছে হেতুক আমি 30 ৰে ইনটু কৰিম 30 ৰে কিয় ইনটু কৰিছো যদি আপোনালোকে চোৱা নাই প্ৰথম ভিডিওটো চাওক আমি কি প্ৰথম গ্যাপত কিমান থাকে 30 ডিগ্ৰী কে থাকে এটো আমি কৈ থৈ দিছো আৰু বুজিছো কনসেপ্টটো বুজিছো কিয় 30 ডিগ্ৰী কে থাকে ঠিক আছে পাৰ মিনিটত 60 ডিগ্ৰী তো অবভিয়াসলি ইয়াতে 5টা মিনিট আছে 5টা মিনিটত কিমান যাব 30 ডিগ্ৰী যাব তো পাৰ গ্যাপত 30 ডিগ্ৰী কে থাকে ঠিক আছে যেহেতু 360 ডিগ্ৰী হয় আৰু 12টা ঘৰ আছে 12টা ভাগ আছে তো 360 কো যদি আপুনি 12 ৰে হৰণ কৰি দিয়ে 30 ডিগ্ৰী ওলাব মানে প্ৰত্যেকটা ভাগত 30 ডিগ্ৰী কে ভাগ পৰিছে ওকে তো এতিয়া প্লাস কিমান 180 ডিগ্ৰী 2/11 120 প্লাস 180 তো ডাইরেক্ট আমি লিখব 2 * 300 ডিভাইড বাই 11 তো এটো হ'ব 600 ডিভাইড বাই 11 তো 600 বাই 11 হওয়ার লগে 5 বাৰ যাব 55 হ'ব 4 বাৰ যাব 4 বাৰ গলে আপনার 6 হ'ব 6 হলে 11 তো আপনি কি গম পালে
4:54 অলমোস্ট 4:54 11/6 মিনিটত 4 বাজি পাৰ হৈ যাব ওকে 4:54 আপোনাৰ কি হ'ব ঘড়ীৰ কাঁটাৰ ডালে অলমোস্ট এইখিনি মানত মানে এইটো 55 তো এইখিনি মানত আৰু এইখিনি মানত কি হ'ব 180 ডিগ্ৰী এংগল ক্ৰিয়েট কৰিব ক্লিয়াৰ এতিয়া আপোনাক যিকোনো টাইম দিয়ক আপুনি বিন্দাছ উলাই দিব পাৰিব নহয় জানো তো সেম হিচাপত যদি চাওঁ এতিয়া মই কৈছো 4 আৰু 5টাৰ ভিতৰত কেতিয়া 90 ডিগ্ৰী এংগল ক্ৰিয়েট কৰিব বা ৰাইট এংগলত থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰত্যেকটা আমাৰ ডাঙৰ যিবিলাক আমাৰ ডিপাৰ্টমেণ্টেল এক্সাম হয় অসমৰ এক্সাম হয় ঘড়ীৰ কোৱেশ্চনত থাকিলে 90 ডিগ্ৰী 180 ডিগ্ৰী অপজিট ডিৰেকশ্যন বা টাইমটো দিয়া থাকিব আৰু আপোনাক ওলাব দিব তো এইটো আপুনি পাৰিবনে নিশ্চয় পাৰিব তো 90 ডিগ্ৰী হ'ব লাগিলে কি আমাৰ ফৰ্মুলাটো কি আছিল a1 + - a2 এটা 90 ডিগ্ৰীটো দুইবাৰ হ'ব পাৰে নে আপুনি নিজে কমন সেন্স ইউজ কৰক দুইবাৰ হ'ব পাৰে গতিকে দুটা ফৰ্মুলা আমি ইউজ কৰিম তো 211 তো আমি 4 × 30 যেটো প্ৰথমতে টাইম দিয়া আছে প্ৰথমতে আমি প্লাস লও কিমান দিছে 90 ডিগ্ৰী তো চাও হয় নে নহয় তো ইয়াতে হবে 120 + 90 তো आंसर হ'ব আপোনাৰ 2 × 12 * 21 10 তো হ'ব 420 তো ইয়াতে আপুনি কি ক'ব তো হ'ব 3 বাৰ যাব 3 বাৰ গলে আকৌ 3 বাৰ যাব 7 আর 2 9 হব 9 হলে 8 হলে 2 তো 4:38 মিনিটত ঠিক আছে 4:38 মিনিটত আপনার কি হব 90 ডিগ্রি এঙ্গল করে থাকিব ক্লিয়ার 4:38 মিনিটৰ পৰা 90 ডিগ্ৰী এঙ্গল কৰিব আকৌ কেতিয়া কৰিব আকৌ 211 4 × 30 - 90 তো এইটো কি হ'ব 211 120 - 90 তো ইয়াতে কি হ'ব এইটো হ'ব আপোনাৰ 120 এইটো হ'ব 30 60/11 তো 60/11 হলে 5 বাৰ যাব 5 বাৰ গলে 5 হ'ব তো 4:05 মিনিট অলমোস্ট অলপমান পাৰ হৈ যোৱাৰ পিছত আপোনাৰ কি হ'ব 90 ডিগ্ৰী এংগল কৰি থাকিব তো এই দুয়োটাতে আপুনি দেখিছে যে এটোত ঘণ্টাৰ কাঁটাডালক মিনিটৰ কাঁটাডালে পাছ কৰি আহিছে আৰু ইয়াতে মিনিটৰ কাঁটাডাল কৰিছে ঘণ্টাৰ কাঁটাডালৰ ওপৰত আছে মানে আগত আছে ক্লিয়াৰ তেনেকুৱা ধৰণে দুটা ধৰণে আপুনি দুটা আনসাৰ পাব আৰু এনসাৰৰ অপশন চাই আপুনি গম পাব যে আপোনাক কোনটো ওলাব দিছে ক্লিয়াৰ তো আপোনাক এতিয়া যিকোনো এংগল দিলে মই আশা কৰোঁ যিকোনো টাইমৰ ভিতৰত যিকোনো এংগল ক্ৰিয়েট কৰা বুলি ক'লে আপুনি কি কৰিব পাৰিব আপোনাৰ এনসাৰটো ওলাব পাৰিব ঠিক আছে তো আমি আহোঁ এতিয়া আমাৰ মেইন কুৱেশ্যনটোলৈকে ওকে তো এতিয়া আপোনাক কি কৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কৰিছোঁ অলৰেডি যে কেতিয়া কোইনসাইড কৰিছে আমাক সুধিছে সিম্পল তো আমাৰ ফৰ্মুলাটো কি আছিল 2/11 a1 ± a2 তো আমি কি শিকিছিলো যে 2 × 11 a1 মানে কোনটো যেটো আমাৰ প্ৰথম টাইম দিয়া থাকে সেই প্ৰথম টাইমটো লম আৰু 30 ডিগ্ৰীৰ লগত মাল্টিপ্লাই কৰিম কাৰণ 30 ডিগ্ৰীকে 6 বাৰ হি পাস কৰি আহিছে 12ৰ পৰা আৰু ইয়াতে প্লাস মাইনাস যি নিদিওক 0 ডিগ্ৰী যেহেতু কোইনসাইড কৰা মানে কি আমাৰ 0 ডিগ্ৰী তো আলটিমেটলি 2 × 180/11 তো এটো কি হ'ব 180/360/11 তো এটা কি হ'ব 360 মানে 3 বাৰ যাব 3 বাৰ গলে 3 যাব 30 হ'ব 2 বাৰ যাব 2 গলে 8 হ'ব 8 তো কিমান হ'ব 6:32 মিনিট 11/8 ইমান টাইমত আপোনাৰ কি হ'ব ঘড়ীৰ কাঁটা দুডালে মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটা দুডালে কি এটা ঠাইত কি হ'ব বিৰাজমান হৈ থাকিব মানে 0 ডিগ্ৰী এংগল ক্ৰিয়েট কৰি থাকিব ক্লিয়াৰ আশা কৰোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি এক্সপেক্ট কৰিব আৰু এক্সপেক্ট কৰি এই ফৰ্মুলাটো আপুনি মনত ৰাখি থব সো দিস ইজ ইয়োৰ ফৰ্মুলা যে আমি এংগলটো দিয়া থাকিলে এতিয়া আপোনাক ইয়াতে এংগলৰ কোনো কথা দিয়া নাই বাট কোইনসাইড বুলি কৈছে কোইনসাইড মানে আপুনি কমন সেন্স ইউজ কৰিব কোইনসাইড কেতিয়া হয় যেতিয়া 0 ডিগ্ৰী এংগল ক্ৰিয়েট কৰে হয় না কোইনসাইড কৰা মানে এটা আনটোৰ ওপৰত কেতিয়া থাকিব যেতিয়া আপোনাৰ 0 ডিগ্ৰী এংগল ক্ৰিয়েট কৰে তো নেক্সট এতিয়া এইটো এটা কোৱেশ্চন দিয়া আছে তো আপোনাক সুধিছে দুইটা তিনটাৰ ভিতৰত কেতিয়া 90 ডিগ্ৰী এংগল ক্ৰিয়েট কৰিব আমি অলৰেডি এই বস্তুটো ওলাইছো ঠিক আছে
তো এইটো আপোনাৰ থাকিলে এটা হোমৱৰ্ক, আপুনি নিজে ঘৰত কৰি চাব যে এনচাৰটো আছে। ইয়াতে আপোনাৰ যিটো কুৱেশ্যনৰ এনচাৰ দিয়া আছে, এনচাৰটো আপোনাৰ এপ্ৰক্স দিয়া আছে, ঠিক আছে, এপ্ৰক্সিমেট এটা দিয়া আছে। আদাৰৱাইজ আপোনাৰ যিকোনো ক্ষেত্ৰতে এনেকুৱা ধৰণৰ কুৱেশ্যনত চামথিং বাই 11 কিবা এটা থাকিব, এনেকুৱা ধৰণে এ বি এনেকুৱা ধৰণৰ ফৰ্মেটতে থাকিব, ঠিক আছে। এইটো আপোনাক এপ্ৰক্স দিয়া আছে, এইটো এপ্ৰক্স হিচাপত আপুনি কুৱেশ্যনৰ এনচাৰটো ওলাই ল'ব। তো নেক্সট এটা আছে, এট হোৱাট টাইম বিটুইন 4 and 3 o'clock মিনিট এণ্ড আৱাৰ হেণ্ড আৰ অপজিট টু ইচ আদাৰ। এতিয়া অপজিট বুলি কৈছে, অপজিট বুলি কোৱাৰ লগে লগে কি 180 ডিগ্ৰী, মানে আপুনি কি কৰিব যে 3টা বাজি মিনিটৰ কাটা দিলে পাৰ হৈ যাব নে নাযাব, আপুনি ক'ব যে মিনিটৰ কাটা দিলে 3টা বাজি পাৰ হৈ গুচি যাব, গতিকে আপুনি কোনটো ফৰ্মুলাইজ কৰিব 11 3 into 30 plus 180 ডিগ্ৰী। তো আল্টিমেট কি হ'ব 11 90 plus 180 27 270 ডিগ্ৰী, yes 270 ডিগ্ৰী মানে 11, তো 540 ডিভাইড বাই 11, তো এইটোক যাব 5 বাৰটো নাযায়, 4 বাৰ যাব, 4 বাৰ যাব, 4 বাৰ গ'লে আপোনাৰ 10 হ'ব, 100 হ'ব, 9 হ'ব, 1 হ'ব। তো অলমষ্ট 3 বাজি 49 মিনিটত, 3 বাজি 49 মিনিটত আপোনাৰ কি হ'ব ঘড়ীৰ কাঁটাটো একদম অপজিট ডিৰেকশ্যনত থাকিব। আপুনি নিজে আজি চাব যে 3টা 50 হোৱাৰ আগে আগে, 3টা 50 হোৱা নাই, অলমষ্ট হ'ব অৱস্থাত 3:49ত আপোনাৰ ঘড়ীৰ কাঁটাটোডালে কি হৈছে একদম অপজিট ডিৰেকশ্যনত আছে। আপুনি আজি নিজে প্ৰমাণ কৰি চাব, ক্লিয়াৰ। এইটো এটা গ'ল। নেক্সট এটা আহোঁ, আমাৰ অলপ টাইপটো চেঞ্জ কৰিছোঁ। এট হোৱাট টাইম বিটুইন 8 to 9 o'clock দ্য মিনিট এণ্ড আৱাৰ হেণ্ড উইল এপাৰ্ট 7 minutes টু ইচ আদাৰ। এতিয়া মাথাটো খাৰাপ হৈ যাব, ইমান টাইমটো আমাক এংগুলৰ কথা ক'লে, 90 ডিগ্ৰীৰ কথা ক'লে, তাৰপিছত আমাক আৰু বহুত কিবা কিবি ক'লে, বাট এতিয়া কুৱেশ্যনটো কি কৈছে সেইটো প্ৰথমতে বুজিব যে আপোনাক কৈছে যে এইটো এটা ঘড়ী, এইটো 8টা আৰু 9টাৰ ভিতৰত কথা কৈছে, যে ঘড়ীৰ কাঁটাডালে 8টা বজাৰ কিমান সময়ৰ ভিতৰত মাত্ৰ ঘড়ীৰ কাঁটা আৰু মিনিটৰ কাঁটাটো দিলে 7 মিনিট দূৰত্বত থাকিব, ইয়াৰ পৰা ইয়ালৈকে কিমান মিনিট দূৰত্ব 7 মিনিটৰ দূৰত্বত থাকিব, ঠিক আছে। তো আপোনাক কুৱেশ্যনটো দিছে যে কেইটা বজাত 8টা আৰু 9টাৰ ভিতৰত ঘড়ীৰ কাঁটা দুডালে 7 মিনিটৰ দূৰত্বত থাকিব। তো আপোনাৰ মাথাটো খাৰাপ হৈ যাব, এতিয়া 7 মিনিটৰ দূৰত্বত থাকিব, এতিয়া এনেকুৱা নহয় যে 7 মিনিটৰ দূৰত্বত এইখিনি মানতো থাকিব পাৰে, এইখিনি মানতো 7 মিনিটৰ দূৰত থাকিব পাৰে, নিশ্চয় থাকিব পাৰে, ন' প্ৰব্লেম। বাট প্ৰব্লেমটো হৈছে কি কেইটা বজাত 7 মিনিটৰ দূৰত্বত থাকিব আৰু কেনেকৈ বস্তুটো ওলাম, টেনশ্যনটো হৈ যাব তাতে। তো মই অলৰেডি কৈ আহিছোঁ বাৰে বাৰে যে আমাৰ কেইটা গেপ আছে, আমি ক'ম যে 12টা গেপ আছে, আৰু 12টা গেপত কিমানকৈ থাকে 30 ডিগ্ৰীকৈ থাকে। তো 30 ডিগ্ৰীকৈ থকাটো এইটো পাছৰ কথা। আমি কি শিকিছিলোঁ প্ৰথম ক্লাছটোত যে 1 minute ইজ ইকুৱেল টু হাউ মাছ 6 ডিগ্ৰী এপাৰ্ট। 1 মিনিট ক্ৰছ কৰা মানে কিমান ডিগ্ৰী যায় 6 ডিগ্ৰীকৈ যায়। সেইটো বস্তু আপোনাৰ মনত আছে নে নাই? যদি মনত নাই কাইণ্ডলি আপুনি আগৰ ভিডিঅ'টো এবাৰ চাব, যে আমি কি কৈছিলোঁ যে পাৰ মিনিটত কিমান যায়, পাৰ মিনিটত 6 ডিগ্ৰীকৈ যায়। তেতিয়াহ'লে 7 মিনিট মানে কিমান, আপুনি ক'ব যে ভাই 42 ডিগ্ৰী দেখোন, মানে মোক ইয়াতে 7 মিনিট বুলি মোৰ মূৰটোহে খাইছে। একচুৱেলি মোক কি কৈছে যে মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটা দুডাল কিমান মিনিট এপাৰ্টত আছে 42 ডিগ্ৰী এপাৰ্টত আছে, ক্লিয়াৰ। ইয়াতে 8 মিনিট নহয়, ইয়াতে আপোনাক ক'ব পাৰে যে 10 মিনিটৰ দূৰত্বত আছে, মানে কিমান ক'ব 60 মিনিটৰ 60 ডিগ্ৰী দূৰত্বত আছে, মানে ইয়াতে আপোনাক ক'ব পাৰে যে 15 মিনিটৰ দূৰত্বত আছে, মানে কিমান 90 ডিগ্ৰী। বস্তুটো বুজি পাইছেনে? তো এনেকুৱা কুৱেশ্যন এটাও মই আনিছোঁ যাতে কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ কনফিউজন নহয়, যে যদি মিনিট এপাৰ্ট বুলি দিয়া আছে যে ঘণ্টাৰ কাঁটা আৰু মিনিটৰ কাঁটাডালে আমাৰ 7 মিনিট এপাৰ্টত আছে, ন' প্ৰব্লেম, 7 মিনিটছ মিনিট পাৰ মিনিটত 6 ডিগ্ৰী, 7 মিনিটছ মানে 42 ডিগ্ৰীৰ কথা কৈছে। এতিয়া আমাৰ আগৰ ফৰ্মুলা ডিভাইড বাই A1 প্লাছ মাইনাছ A2 বহাই দিয়ক, এবাৰ প্লাছত এবাৰ মাইনাছত, দুটা টাইম ওলাব। কি সুবিধা আছে কুৱেশ্যনৰ এনচাৰত, যদি এটা টাইম দিয়া আছে এটা টাইমত লিখিব, যদি দুটা দিয়া আছে দুটা টাইমত লিখিব, কি সুবিধা আছে। বাট আমি কৰিব লাগে, আমি বুজিব লাগে কাৰণে ইয়াতে গোটেইখিনি কৰিম। তো 11
তো প্ৰথমতে কি কৈছিলোঁ, যিটো প্ৰথম দিয়া আছে 8, তো 8 ইনটু কিমান 30 প্লাছ 2 লৈছোঁ, তো কিমান কৈছে 42 ডিগ্ৰী, 42 ইয়াতে কিমান হ'ব 2 ডিভাইড বাই 11, তো 38 গুণ 24 প্লাছ 42 মানে 2 ইনটু 282 ডিভাইডেড বাই 11, তো এতিয়া কিমান হ'ব এইটো 4 4 5 5 cos 11, তো ইয়াতে যাব আপোনাৰ 5 বাৰ, 5 বাৰ গ'লে কিমান বাকী ৰ'ব 55 হ'লে 1 বাকী ৰ'ব 14 হ'ব, 14 হ'লে 1 বাৰ যাব, 1 বাকী ৰ'লে আপোনাৰ কিমান হ'ব 3, তো 8:51 11:03 আপোনাৰ কি হ'ব, ইমান মিনিটত ইমান টাইমত আপোনাৰ ঘড়ীৰ কাঁটা দুডাল কি হ'ব 7 মিনিটৰ দূৰত্বত থাকিব। ঠিক আছে, বস্তুটো চেক কৰি ল'ব, এবাৰ কেলকুলেশ্যনটো চেক কৰি ল'ব। ঠিক আছে, কিবা কাৰণত কেলকুলেশ্যনটো ভুল হ'ব পাৰে, ডাজন্ট মেটাৰ। ঠিক আছে, তো আপোনালোকে নিজে একবাৰ চেক কৰি ল'ব গোটেই কেলকুলেশ্যনটো। ঠিক আছে, বাট কনচেপ্টটো বুজি পাইছে নিশ্চয়। এতিয়া নেক্সটটো কি হ'ব পাৰে, আৰু আগত দেখি থাকিলেওতো হ'ব পাৰে, তো চাওঁ আগত দেখি থাকিলে হ'ব পাৰে নে নহয়। -42 to 11, ইয়াতে হ'ব 240 -42, তো ইয়াতে হ'ব 2 ইনটু 240 পৰা 42 গ'লে কিমান হ'ব 198, 11, তো ইয়াতে হ'ব 16, 18 কে 19, 1 2 2 2 3 11, তো ইয়াতে যাব 3 বাৰ, ইয়াতে যাব 3 বাৰ, 3 বাৰ গ'লে আপোনাৰ 33, 33 হ'লে ৰ'ব আপোনাৰ 6, 6 হ'লে 66, 66 হ'লে আপোনাৰ ইয়াতে হ'ব 6, তো 8:37 একজেক্ট টাইম 8:37 আপোনাৰ কি হ'ব ঘড়ীৰ কাঁটা দুডালে ঘণ্টা আৰু মিনিটৰ কাঁটা দুডালে কিমান 7 মিনিটৰ দূৰত্বত থাকিব। সো চিম্পল, কেৱল আপুনি ইয়াৰ পৰা ওলাব কি লাগে, যিটো মিনিট এপাৰ্ট বুলি দিয়া আছে এই মিনিট এপাৰ্টটোক আপুনি ডিগ্ৰীলৈকে লৈ যাব লাগে। আৰু কেনেকৈ নিব, যে পাৰ মিনিট 6 ডিগ্ৰী, দেন 7 মিনিটছ, 8 মিনিটছ, 9 মিনিটছ, 10 মিনিটছ, 15 মিনিটছ, 20 মিনিটছৰ কোনো প্ৰব্লেমেই নাই। ক্লিয়াৰ? তো এনেকুৱা ধৰণে আপুনি কি কৰিব পাৰিব, আপোনাৰ এনচাৰটো ওলাব পাৰিব। আশা কৰি এই বস্তুখিনি বুজি পাইছে। ইয়াৰে ভিতৰতো বহুত কিবা কিবি ট্ৰিক্স আৰু বহুত কিবা কিবি সৰু সৰু কিছুমান বস্তু আছে, যিটো বস্তু আপুনি কুৱেশ্যনৰ অপশ্যনটো চাই 2 ছেকেণ্ডত আপুনি কমপ্লিট কৰিব পাৰিব। তো তেনেকুৱা ধৰণৰ কুৱেশ্যনো বা তেনেকুৱা ধৰণৰ আমি অপশ্যনো আমাৰ নেক্সট পাৰ্টটোত আনিম, আৰু বেলেগ বেলেগ ধৰণৰ আছে, যেনে আমাৰ কুৱেশ্যনত আহি থাকে মিৰৰ ইমেজ, মানে আইনাত চালে কি হ'ব, আইনাত চালে টাইমটো কি হ'ব, মিৰৰ ইমেজ আহিব, ৱাটাৰ ইমেজত আহিব। ঠিক আছে, ৱাটাৰ ইমেজ মানে ৱাটাৰৰ প্ৰতিচ্ছবি বা আমাৰ আইনাৰ প্ৰতিচ্ছবি। ঠিক আছে, এইবিলাকত ঘড়ীৰ টাইমটো কেনেকুৱাকৈ দেখা হয় আৰু কেনেকুৱা ধৰণে ইজি শ্বৰ্ট ট্ৰিক্সত আমি ওলাব পাৰোঁ সেইটো বস্তুৰ বিষয়ে আমি চাম। বাট এতিয়ালৈকে আমি কি শিকিলোঁ, এতিয়ালৈকে আমি শিকিলোঁ যে ঘণ্টাৰ কাঁটা আৰু ঘণ্টাৰ কাঁটা, মিনিটৰ কাঁটা কিমান ডিগ্ৰী মুভমেণ্ট কৰে, স্পীড কিমান শিকিলোঁ। তাৰপাছত যদি টাইম দিয়া থাকে টাইমৰ পৰা আমি এংগুল কেনেকৈ ওলাও শিকিলোঁ, আৰু যদি এংগুলো দিয়া থাকে এংগুলৰ পৰা আমি টাইমটো দি কেনেকৈ থাকে সেইটো ওলাম। তো ইয়াৰে ভিতৰত আমি বিভিন্ন ধৰণৰ কুৱেশ্যন কৰিম, কিছুমান সৰু সৰু কনচেপ্ট সৰু সৰু বস্তু ৰৈ যাব। তো সেই সকলোখিনি বস্তু আঁতিগুৰি মাৰি আমি নেক্সট ক্লাছত এই গোটেইখিনি মিৰৰৰ বা ক্লক ইমেজৰ বা ক্লক ৰিজনিঙৰ আমি গোটেইখিনি অংক গোটেইখিনি ৰিজনিং আঁতিগুৰি মাৰি নেক্সট ক্লাছত আমি শেষ কৰিম। তো আশা কৰি ভিডিঅ'খিনি ভাল লাগিছে, ভাল লাগিলে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বহুত বহুত ধন্যবাদ।